নমস্কাৰ ৰাইজ মেললৈ স্বাগতম জনাইছো ৰাইজ মেলত আজি আমি আজিৰ দিনটোৰ যদি সবাটোকৈ চৰ্চিত ৰাজনৈতিক পৰিঘটনাৰ কথা কওঁ তেতিয়া হলে আজিৰ দিনটোতে নিশ্চিত হল কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ মিত্ৰতা নহল মানে মিত্ৰতাৰ গুটেই ধাৰণাত মিত্ৰতা আজিৰ দিনটোত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ প্ৰসংগটো কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈ দুইজনেই নাকচ কৰিছে দুইজনৰ পৰা এটা কথা নিশ্চিত হলো যে নহব তেওঁলোকৰ যিমান প্ৰচেষ্টা কথা বতৰা আলোচনা বুজাবুজি যি প্ৰচেষ্টা চলি আছিল সকলোবিলাক নচ্ছাত হৈছে আৰু গৌৰৱ গগৈয়ে প্ৰথমতে চাই লওঁ আজি অখিল গগৈয়ে কি কৈছে মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছে 100খন সিটত নিজে খেলিবলৈ সিদ্ধান্ত লোৱাৰ পাছত 12খন সিটত এটো দিম হেতু দিম নুকুৱাত কৈ থকাটো অত্যন্ত বেয়া কথা হৈছে আপোনালোকৰ সংবাদ মাধ্যমে তেওঁলোকক ক'ব লাগে যে নিজে 100খন সিটত খেলিম বুলি নিজে সগৰ্বে ঘোষণা কৰাৰ পাছত আমাৰ নিচিনা এটা সেকেন্ড লাৰ্জেষ্ট গ্ৰুপক 12খন সিট দিবলৈ যদি হৈমান নহয় তেতিয়াহ'লে তেওঁলোকে এলায়েন্স কৰিবলৈ বিচৰা নাই বুলি আমি ভাবি ল'ম গৌৰৱ গগৈ যেটো কথা কৈছে বুলি কৈছে যে দুজন কংগ্ৰেছৰ বিধায়ক অহাটো এটো তেওঁলোকৰ কাৰণে আপত্তি বুলি যেটো কথা কৈছে মই আপোনালোকক ক্লিয়াৰলি ক'ব খোজো যে চেয়াৰম্যান আলী ডাঙৰীয়া আৰু আপোনাৰ কি কয় আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া তেওঁলোকক আমি কংগ্ৰেছৰ লগত আলোচনা নকৰাকে গ্ৰহণ কৰা নাই তেওঁলোক সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ বহুবাৰ বিভিন্ন স্তৰত আনুষ্ঠানিক অনানুষ্ঠানিক বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু কোনো আলোচনাতে অন্তত মই এটো কথা ক'ব পাৰো যে কোনো কংগ্ৰেছ নেতাই আমাৰ এওঁলোকক গ্ৰহণ কৰিব নালাগে বুলি কোৱা নাই আজি আকস্মিকভাৱে এই ইস্যুটো যদি আনিছে তেতিয়াহ'লে মই ভাবো যে সেইটো এটা আমাক প্ৰেছাৰ দিবলৈ কৰা টেকটিক্সৰ বাহিৰে আন একো নহয় কাৰণ এটো আনিবই নোৱাৰে কাৰণ আমি কথা পাতি লৈছোঁ কংগ্ৰেছ দলৰ লগত আৰু বেলেগ বেলেগ বিৰোধী দলবিলাকৰ লগত যে গৌৰৱ গগৈ ডাঙৰীয়াই যদি কৈছে তেতিয়াহ'লে সেইটো তেওঁ অকল এটা ৰাজনৈতিক ট্যাকটিক্স হিচাপে তেওঁলোকে মানে ৰাজনৈতিক ট্যাকটিক্স হিচাপে এইটো কৈছে আমাৰ ওপৰত প্ৰেছাৰ দিবৰ কাৰণে যাতে আমি কম সিটত তেওঁলোকৰ লগত হৈমান হওঁ তেওঁলোকে যাতে আমি বিচৰা সিটকেইটাত যাতে আমি ধৰি নাথাকোঁ তাৰ কাৰণে প্ৰেছাৰ দিবৰ কাৰণে এইটো কৈছে বুলি মই ভাবোঁ তাৰ বাহিৰে কোনো কথাই থাকিব নোৱাৰে যে ২৭টা বিচাৰিছিলোঁ 20টালৈ আহিলোঁ 20টাৰ পাছত মই নিজে ইনিচিয়েটিভ লৈ দলৰ লগত কথা পাতি মই 15টালৈ আহিলোঁ 15টালৈ অহাৰ পাছত তেওঁলোকে 3টা দিম বুলি ক'লে 12টালৈ আহিলোঁ 3টা তেওঁলোকৰ পছন্দৰ বুলি ক'লে 12টালৈ আহিলোঁ 12টালৈ আমাৰ দলটো অহাটো এটা আচৰিত কথা আজি আমাৰ দলৰ ভিতৰত বিদ্ৰোহে গা কৰি উঠিছে চাৰিওফালে আপোনালোকে আজি বা কাইলৈকে খবৰ পাব যে আমাৰ দলৰ পৰা সাংঘাতিক ধৰণে এটা বিদ্ৰোহাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দলৰ ভিতৰত সাংঘাতিক ধৰণৰ এটা অসন্তুষ্টি গঢ়ি উঠিছে কাৰণ আমাৰ ৬৬টা সমষ্টিত আমাৰ প্ৰিপাৰেশ্যন চলাই এতিয়া আমি কেৱল 15টা সমষ্টিত আবদ্ধ হৈ পৰিছোঁ আৰু 15টাৰ ভিতৰত অকল আমাৰ আৰু 12টাহে আমাৰ নিজৰ সমষ্টি গতিকে তাৰ পাছত যদি কোনোবাই আমাক কয় যে অখিল গগৈ বেছি সিট বিচাৰিছে অখিল গগৈ আমুক কৰিছে ভুচুক কৰিছে তেতিয়াহ'লে মই ক'ম যে এইবিলাক ভুৱা প্ৰপগাণ্ডা মই একদম ক্লিয়াৰলি সকলোকে কৈ দিছোঁ সংবাদ মাধ্যম অসমৰ বুদ্ধিজীৱী সমাজ অসমৰ ৰাজনৈতিক দলসমূহ অসমৰ কংগ্ৰেছ নেতৃত্ব সকলোকে কৈ দিব খুজিছোঁ যে ৰাইজৰ দলৰ নিচিনা সেকেন্ড লাৰ্জেষ্ট আটাইতকৈ দ্বিতীয় ডাঙৰ বিৰোধী ৰাজনৈতিক দলটোৰ কাৰণে 12টা সিট লোৱাটো এটা লাজৰ কথা একেবাৰে কম সিট আমি আমাক আৰু লজ্জিত নকৰিব আমাক আৰু খেঁচা দিয়াৰ কাম নকৰিব আমাক আৰু প্ৰেছাৰাইজ নকৰিব আপোনালোকে আমাৰ লগত কথাখিনি বুজিবলৈ যত্ন কৰক কংগ্ৰেছে যদি এলায়েন্স ভাঙে তেওঁলোকৰ কথা এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে মই ৰাজহাড়ডাল বেকা কৰিব নোৱাৰোঁ তাতকৈ মোৰ ৰাজহাড় আৰু তাতকৈ বেকা নহয় লাগিলে মই মৰি যাম একদম খোলাখুলি কথা তাতকৈ মোৰ ৰাজহাড় বেকা নহয় আৰু সময় অতিবাহিত হৈ পাৰ হৈ গুচি গ'ল আমাৰ কাৰণে আৰু সময় নাই এতিয়া সময় দিবলৈ মই কিমান দিন সময় দিলোঁ আপোনালোকে দেখিলে আজিৰ দিনটোত মই 24টা সংখ্যালঘু সিটৰ 24টাতে হয় নাম্বাৰ 1 বা নাম্বাৰ 2 কেণ্ডিডেটজনক দিব পাৰোঁ আপোনালোকে নিশ্চয় এইটো কথা জানে যে আজিৰ দিনত উজনি অসমত আমি যেতিয়া অকলে কণ্টেষ্ট কৰিম তেতিয়া আৰু কোনো পধ্যে মানে কংগ্ৰেছ জিকিব নোৱাৰিব সেইটো আপোনালোকে নিশ্চয় জানে গৌৰৱ গগৈ কি কৈছে গৌৰৱ গগৈৰ ভাষ্য চাই লৈছোঁ এতিয়ালৈকে আজিলৈকে
ৰাইজৰ দলৰ লগত আলোচনা এতিয়াও আমাৰ আধৰুৱা হৈ আছে কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে মই যিমান পজিটিভ আছিলোঁ আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে মানে আগৰ যিমান মই সক্ৰিয় হৈ আছিলোঁ বা আগতে যিমান মই পজিটিভ হৈছিলোঁ আজিৰ দিনটোত অলপ মই মনটো আগৰ দৰে নহয় ইয়াৰ পূৰ্বে মই যিমান পজিটিভ আছিলোঁ suppose মই 100% পজিটিভ আজিৰ তাৰিখত মই 100% মোৰ সেই জোৰটো নাই মই ক'ব পাৰোঁ আগতকৈ অলপ নিশ্চয় কমিছে মানুহৰ মাজত চিন্তা আৰু কংগ্ৰেছ দলৰ মাজতো চিন্তা যে যি এজনক আমি নিলম্বিত কৰিছোঁ সিজনে আমাৰ বিৰোধী শিবিৰত নহয় আমাৰ সতীৰ্থৰ এজনে তেখেতক লৈছে আনজনক যি আমাৰ দলত আমি লৈ বিভিন্ন ধৰণৰ অভিযোগ আছে সেইজনেও মানে আমাৰ বিৰোধী শিবিৰত নহয় আমাৰ সতীৰ্থ এগৰাকীয়ে লৈছে তো এই কথাটো কি বুজায় আমিও ভালকৈ বুজিব পৰা নাই আমিও অলপ বুজিব পৰা নাই আৰু সেইকাৰণে আমাৰ দলৰ নেতৃত্বকো আমি বুজাব পৰা নাই এতিয়া অখিল গগৈয়ে কৈছে ধিং আৰু নাওবৈচাত এতিয়া কংগ্ৰেছৰ যি দুগৰাকী প্ৰাৰ্থী আছে সম্ভাৱ্য প্ৰাৰ্থী তাতকৈ ৰাইজৰ দলৰ প্ৰাৰ্থী বহু শক্তিশালী বুলি কৈছে ৰাইজে নিৰ্ধাৰিত কৰিব পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলে নিৰ্ধাৰিত কৰিব সবল নে দুৰ্বল এইটোতো যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল বা যোৱা পঞ্চায়তৰ নিৰ্বাচনহে প্ৰমাণ দিয়ে মুঠৰ ওপৰত এই দুইটা ভাষ্য চোৱাৰ পিছত এটা কথা নিশ্চিত হ'ল যে কংগ্ৰেছ আৰু AIUDFৰ দলৰ মাজত মিত্ৰতা আৰু সম্ভৱ নহয় মিত্ৰতা নোহোৱাটো আজি চূড়ান্ত হৈছে তাৰ কাৰণ সংখ্যালঘু অধ্যুষিত আসনসমূহ ৰাইজৰ দল আৰু কংগ্ৰেছক একেকিটা সংখ্যালঘু সিট লাগে কাৰণেই দুই দলৰ মাজত আজি বুজাবুজি উপনীত হ'ব নোৱাৰিলে 12খন আসন বিচাৰি প্ৰথমতে 64খন আসনত খেলিবলৈ ৰাজি হোৱা ৰাইজৰ দলে 12খন আসনলৈকে নামি আহিছিল কিন্তু 12খন আসনো দিবলৈ সন্মত নহল সংখ্যালঘু অধ্যুষিত এলেকাতে দুইটা দলক সিট লাগে দুইটা দলক আসন লাগে গতিকে সংখ্যালঘুত কনসেন্ট্ৰেট কৰি সংখ্যালঘুত সকলোবিলাক তেওঁলোকৰ দৃষ্টি নিবদ্ধ হৈ থকাৰ বাবে দুইটা দলৰ আসন বুজাবুজি নোহোৱাটো নিশ্চিত হ'ল ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদ আৰু বাকি বাওঁপন্থী দলসমূহৰ মাজত যি আসন বুজাবুজি হ'ল তাতো কংগ্ৰেছ দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দলৰ অভ্যন্তৰৰ পৰা প্ৰত্যেকটা সমষ্টিতে টিয়ক দলগাঁও হুজাই এই গোটেইবিলাক সমষ্টিতে যিমানবিলাক বিনাকান্দি আৰু এইফালে পূব গোৱালপাৰা এই সকলোবিলাকক লৈ তীব্ৰ অসন্তুষ্টি মৰাণৰ খুৱাং চিটটোক লৈ অসন্তুষ্টি প্ৰত্যেকটাতে কালি দলগাঁৱৰ পৰা আহি গৌৰৱ গগৈ বাসগৃহতো মানুহ উপস্থিত হৈছে কংগ্ৰেছৰ অভ্যন্তৰ এতিয়া বিদ্ৰোহৰ অগনি জ্বলিছে অসম জাতীয় পৰিষদ আৰু CPI CPMLক যিকিটা সিট দিছে সেই গোটেইকিটা কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ ভিতৰ চৰা অভ্যন্তৰ এতিয়া কপি আছে আনহাতে ৰাইজৰ দলৰ লগত মিত্ৰতা নোহোৱাটো চূড়ান্ত হৈছে গতিকে এনে পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দৃশ্যপট কি হ'ব কংগ্ৰেছৰ চেয়াৰমান আলী আহমেদ আৰু আগৰ পূৰ্বৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল তেওঁ ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিছে গতিকে তেওঁ এতিয়া পূব গোৱালপাৰাৰ প্ৰাৰ্থী এই সকলোবিলাক ৰাজনৈতিক আজিৰ দিনটোৰ শেষৰটো পৰিঘটনালৈকে মানে মিত্ৰতা নিশ্চিত নোহোৱা বা মিত্ৰতা একেবাৰে ভংগ হোৱাৰ নিশ্চিত খবৰ অহাৰ পাছত কি হ'ব পাৰে ৰাজনৈতিক দৃশ্যপট কি হ'ব পাৰে সমীকৰণ কি হ'ব পাৰে মিত্ৰতা কেন্দ্ৰিক ৰাজনীতিয়ে কেনে ধৰণৰ ফলাফল সেই কথাখিনি আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে মই গোৱালপাৰালৈ যাবলৈ বিচাৰিছোঁ আমাৰ সতীৰ্থ সিনিয়ৰ ব্যুৰ চিফ উদিত নাৰায়ণ কলিতা আছে উদিত আব্দুৰ ৰছিদ মণ্ডলে ৰাইজৰ দল যোগদান কৰিলে তাৰ পাছতো এতিয়া সেই সমষ্টিটো সংৰক্ষিত হ'ল আৰু পূব গোৱালপাৰাত তেওঁ যাব কংগ্ৰেছ দলৰ মাজত ইতিমধ্যে মিত্ৰতাক লৈ যথেষ্ট উত্থান পতন আৰু ভিতৰত অভ্যন্তৰত বিদ্ৰোহ এইবোৰ দেখা গৈছে আপোনাৰ লগত যিসকল ব্যক্তি আছে সংখ্যালঘু সিটসমূহক লৈ আসন বুজাবুজিৰ ক্ষেত্ৰত যিখিনি হৈ আছে তেওঁলোকৰ কেনেকুৱা মন্তব্য কংগ্ৰেছ কৰ্মীসকলে আচলতে কি বিচাৰে তৃণমূল কংগ্ৰেছ কৰ্মী
হয়, নিশ্চিতভাৱে যি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ইয়াৰ মূলত হৈছে কিন্তু সংখ্যালঘু যে আসনসমূহ, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ আসনসমূহক লৈ যি খোৱা কমৰা আৰু তালেই ফলশ্ৰুতিত আচলতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগ প্ৰায় নিশ্চিত হৈছে। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পূব গোৱালপাৰা বিধানসভা সমষ্টি, উদাহৰণস্বৰূপে যদি আমি কওঁ পূব গোৱালপাৰা বিধানসভা সমষ্টি, যিহেতু পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ যি বিধায়ক এ কে ৰচিদ আলম আছে আৰু পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিছে। আৰু ৰচিদ মণ্ডলৰ টাৰ্গেট হৈছে পূব গোৱালপাৰা বিধানসভা সমষ্টি, কাৰণ পূব গোৱালপাৰা সমষ্টিত এইবাৰ কোনে শেষ হাঁহি মাৰিব আৰু ইয়াত আচলতে সংখ্যালঘু ৰাইজে কি ক'ব, কাক ভোট দিব। যিহেতু ৰাইজৰ দল আৰু কংগ্ৰেছ যি বিৰোধী ঐক্যমঞ্চত ফাট মিলিছে, ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ইতিমধ্যে প্ৰায় ভংগ নিশ্চিত হৈছে। আৰু ইয়াকে লৈ আচলতে সংখ্যালঘু লোকসকলে কি কয় বা সাধাৰণ লোকসকলে কি কয়, মই প্ৰথমে আপোনাক কৈছোঁ ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা ভংগ হৈছে প্ৰায় নিশ্চিত। এই গোটেই প্ৰেক্ষাপটটো আপুনি কিদৰে চাব? ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে কথা হৈছে যে সিহঁতে চিলিণ্ডাৰ হৈ গৈছে অলৰেডি। মূল কথাটো হৈছে অসমীয়া স্বাভিমান মানুহ। উদিত, মুঠতে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নোহোৱাটো খাটাং। আপুনি আপোনাৰ প্ৰশ্নটো কণ্টিনিউ কৰক। সেইটো মানে মিত্ৰতা নহয়, সেইটো নিশ্চিত। হয় হয় হয়, ইতিমধ্যে ৰাইজৰ দল আৰু এই কংগ্ৰেছ দলৰ যি মিত্ৰতা ভংগ হৈছে, এইটো খাটাং হৈছে, ভংগ হৈছে। কি ক'ব এই বিষয়ে? 1 নম্বৰ কথা হৈছে অসমীয়া স্বাভিমান মানুহ কেতিয়াও কংগ্ৰেছত থাকিবই নোৱাৰে। যাৰ মানে শৰীৰত অসমীয়া তেজ আছে, বৰ্তমান যিটো কংগ্ৰেছ চাওক আপোনালোকে, এতিয়া কংগ্ৰেছে মিত্ৰতা কৰিম কৈ আপোনাৰ ইমান দিন কৈছে AIDF-ক লগত নাৰাখোঁ, ৰাইজৰ দলক ৰাখিছে, অসম জাতীয় পৰিষদ যিটো আছে আমাৰ সেইটোক ৰাখিছে, ৰাখি আনা এতিয়া ইমান দিন ৰাখি আজি সিহঁতক মানে আউট কৰি দিলে। মানে সিহঁতৰ মাজতে আজি মিত্ৰতা নাই। তো আচলতে অখিল গগৈ ডাঙৰীয়াই এই কথাষাৰ আগতে বুজিব লাগিছিলে যে কংগ্ৰেছৰ লগত কোনেও থাকিব নোৱাৰে। কংগ্ৰেছ হৈছে অসমখন ধ্বংস কৰাৰ মূল কাৰণ হৈছে কংগ্ৰেছ। অসমখন ধ্বংস কৰাৰ মূল মানে মাষ্টাৰ কি হ'ব? সংখ্যালঘু লোকসকল টাৰ্গেট কৰিছে দুয়োটা দলে। চাওক, সংখ্যালঘু ৰাইজ এতিয়া বুজি পাইছে। আজি চাওক আপোনালোকে, আজি আমাৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিত AGP দলৰ, অসম গণ পৰিষদ দলৰ আজি আমাৰ নিৰ্বাচনী এটা ভোট সন্মিলন হৈ গৈছে অলৰেডি। চাইছে তাতে কমো সেইটো কৈ আছোঁ। চাওক আজি ইমান ৰোজাৰ মাহতো ৰাইজে কি ক'ব এতিয়া? ৰাইজে খাটাং চৰকাৰৰ লগত থাকিব। ৰাইজৰ দলৰ ভেকুৱানা মানুহ বুজি পাইছে। অখিল গগৈ যে মানে হিন্দু মুছলমান এক হয়, এইবিলাক ভাষণ ৰাইজে বুজি পাইছে। ৰাইজে চৰকাৰৰ লগত থাকিব, বিশেষকৈ সংখ্যালঘু ৰাইজ এইবাৰ চৰকাৰৰ লগত থাকি চৰকাৰৰ পক্ষত ভোট প্ৰদান কৰিব। মিত্ৰজোঁটৰ প্ৰাৰ্থী যিয়ে নহওক কিয় গোৱালপাৰাত তাৰ পক্ষত। কি ক'ব গোটেই বিষয়টো? ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হৈছে। চাওক, মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক নিউজ লাইভক। আৰু চাওক, মিত্ৰতা হোৱাৰ আগতেই মিত্ৰতা ভংগ। এই কেইদিনমান ধৰি ইমান দিন ধৰি নিউজ চাই আছিলোঁ, টিভিত চাই আছিলোঁ যে অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত কি বন্ধুত্বপূৰ্ণ কথা বতৰা চলি আছিল। আৰু এই কি আজি শুনিলোঁ, জাষ্ট আজি অলপ আগত শুনিলোঁ যে অখিল গগৈক আউট কৰি দিছে, ৰাইজ দলক আউট কৰি দিছে। এইটো কংগ্ৰেছৰ আগৰ পৰা এইটো নীতি কংগ্ৰেছৰ। আজি ভূপেন বৰা ডাঙৰীয়াকেও কংগ্ৰেছৰ লগত থাকিব নোৱাৰিলে। এই কাৰণে থাকিব নোৱাৰিলে, কংগ্ৰেছৰ আদৰ্শ মানে কংগ্ৰেছে সন্মান দিব নাজানে, মানুহক লগত ৰাখিব নাজানে, কংগ্ৰেছৰ দুৰ্নীতি, কংগ্ৰেছৰ কুনীতি, এই কংগ্ৰেছৰ প্ৰতি কোনো থাকিবই নোৱাৰে। আৰু আপুনি যে কৈছে যে সংখ্যালঘু এলেকাত ইতিমধ্যে মানুহে বুজি পাইছে যে কংগ্ৰেছে আমাক কিমান ক্ষতি কৰি থৈ গৈছে। ৰাইজৰ দল নতুনকৈ ৰাইজৰ দল অখিল গগৈ আজি কি কৰিছে, মিয়া অঞ্চল যিবোৰ আছে আমাৰ 22টা যে চিট আছে সেইবোৰক টাৰ্গেট কৰি লৈছে। অখিল গগৈ কৈছোঁ আপুনি উজনি অসমত যাই খেলক, আপুনি উজনি অসমত লাখ লাখ মানুহ, তাতে কিয় আপোনাৰ চিট নাই, তাতে কিয় আপুনি জোৰদাৰ নিদিয়ে? এই নামনি অসমৰ কেইটামান চিট লৈ লাগি থাকে আপুনি উজনি অসমত যাওক। নামনি অসমত আহি আপুনি হিন্দু মুছলমান এক হওক, উজনি অসমত যায় কওক হিন্দু মুছলমান এক হওক, কিয় নকয় আপুনি? আৰু সংখ্যালঘু এলেকাত আপুনি কিয়, মই এটা বাৰে এটা কথা কৈ দিছোঁ যে বিৰোধী নহয়, যে আমাৰ যিবোৰ বিৰোধীসকল আছে ৰাইজৰ দল, কংগ্ৰেছক, এইসকলক মই কৈ দিছোঁ যে আপোনালোকে কিয় অনলি খালি আমাৰ সংখ্যালঘু অঞ্চলত কিয় ঘূৰি ফুৰি থাকে মই বুজি নাপাওঁ। সংখ্যালঘু এৰিয়া, সংখ্যালঘু অঞ্চল লাগে, সংখ্যালঘু চিট লাগে, ইমান সংখ্যালঘুৰ প্ৰেমত কিয় পৰিছে আপোনালোকে বুজি নাপাওঁ। সংখ্যালঘু আপোনালোকে লুটিলে, ঠগিলে। আৰু নতুনকৈ ৰাইজৰ দল অখিল গগৈ আহিছে চুমা টুমা খাই, ইতিমধ্যে তাৰ নাম চুমা বাবা। আৰু নতুনকৈ আহিছে এই সংখ্যালঘু মানুহক, এই আমাৰ মানুহক চুমা টুমা খাই ভুলা ভালাই হেনতেন কৰি কিবা কিবি কৰি এই মানুহখিনিক আৰু ৰাইজৰ দল নতুনকৈ ল'ব। আপোনালোকে ইতিমধ্যে কংগ্ৰেছ ঠগিলে আৰু নতুনকৈ ৰাইজৰ দলে আমাক ঠগিবলৈ আৰম্ভ কৰিছে। আমি স্পষ্টভাৱে কৈ দিছোঁ, আমাৰ সংখ্যালঘু ৰাইজ এতিয়া বুজি পাইছে। বিগত দিনত এতিয়া আগত যিবোৰ দিন আমাৰ অহা দিনবোৰত আমি সদায়
চৰকাৰী পক্ষৰ লগত থাকিম, বিজেপিৰ লগত থাকিম, আমাৰ পূব গোৱালপাৰা হয় কি ক'ব গোটেই বিষয়টো যিহেতু ৰাজ্যৰ দল এতিয়া সংখ্যালঘু লোক চাওক গোটেই বিষয়টো হৈছে এতিয়া গোৱালপাৰা পূব বিধানসভা সমষ্টিত আব্দুল ৰছিদ মণ্ডলক টিকট প্ৰদান কৰিব ৰাজ্য দলে ইতিমধ্যে ঘোষণা কৰিছে। চাওক এতিয়া আব্দুল ৰছিদ মণ্ডল বয়স হৈ গৈছে, মানুহটো অকণমান মই হিচাপত মানুহটো মেণ্টেলিটি অলপ কিবা প্ৰব্লেম হৈছে চাগে। ইমান দিন কংগ্ৰেছৰ পিছত থাকি থাকি যেতিয়া ভাবিলে যে না কংগ্ৰেছৰ পৰা টিকট প্ৰদান নকৰিব, গোৱালপাৰা পশ্চিম সমষ্টিতে ইলেকশ্যন কৰি একো উন্নয়নৰ মূলত মানুহ খালি ঠগিলে, এইবাৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিত আহিছে। গতিকে আমাৰ শিক্ষিত সমাজ, শিক্ষিত ৰাইজ, গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ ৰাইজে বুজি পাইছে এইজন মানুহ এতিয়া বয়স হৈ গৈছে, 60 বছৰৰ ঊৰ্ধত হৈছে। গতিকে অখিল গগৈ কেম্পেইন কৰিবলৈ আহিলে অখিল গগৈ চাব, ৰাইজে কোনো আকুলি নলয় তেওঁ খালি ৰাইজক চুমা দিবলৈ আহিব, মানুহ সংখ্যালঘু ৰাইজখিনি খালি ঠকিবলৈহে আহিব। তেওঁৰ ভাষণে হৈছে এইটো, তেওঁ উজনি অসমত একো কৰিব নোৱাৰে। অখিল গগৈ কওক, কংগ্ৰেছ কওক, বৰ্তমান সিহঁতৰ টাৰ্গেট হৈছে সংখ্যালঘু এৰিয়া। আজি ধন্যবাদ উদিত, আপুনি বৰপেটাবাসীৰ মনৰ খবৰ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। মই বাকী সতীৰ্থসকলৰ ওচৰলৈ যাম। মোৰ লগত পেনেলত আছে বিশিষ্ট জ্যেষ্ঠ সাংবাদিক ৰাজনৈতিক বিশ্লেষক ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ, আৰু জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে আজিৰ দিনটোৰ যি ৰাজনৈতিক পৰিঘটনাসমূহলৈ লক্ষ্য কৰিলে তাৰমানে মিত্ৰতা নোহোৱাটো নিশ্চিত হৈছে কংগ্ৰেছ ৰাইজৰ দলৰ মাজত। তাৰ কাৰণ সংখ্যালঘু চিটত দুয়োটা দলে বুজাবুজিত উপনীত হ'ব নোৱাৰিলে, দুয়োটা দলকেই লাগে সংখ্যালঘু অধ্যুষিত উজনি নামনিৰ চিট। গতিকে এইটো এটা আমি ধৰি ল'ব পাৰোঁ যে তেওঁলোকৰ মাজত মিত্ৰতা নোহোৱাটো নিশ্চিত হ'ল এটা হাতে। আনহাতে AIUD অসম জাতীয় পৰিষদ আৰু অন্যান্য দল বাওঁপন্থী দলসমূহৰ মাজত যিখিনি বুজাবুজি হৈছিল, সেই বুজাবুজিৰ পিছত এতিয়া কংগ্ৰেছৰ অভ্যন্তৰত কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলৰ মাজত বিদ্ৰোহৰ অগনি জ্বলিছে, আৰু বিভিন্ন স্থানত তেওঁলোকে নিজৰ চিট এই দলসমূহ মিত্ৰ দলসমূহক দিয়াৰ বাবে তেওঁলোকৰ মাজত মিত্ৰতাক লৈ দলীয় বিসম্বাদ বা দলৰ তৃণমূল কৰ্মীৰ বিদ্ৰোহৰ সন্মুখীন হ'ব লগা হৈছে। এই দুয়োটা পৰিপ্ৰেক্ষিতত ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া, আজিৰ দিনটোৰ ৰাজনৈতিক এইখিনি দেখাৰ পাছত বিৰোধী ৰাজনীতিয়ে এতিয়া কোনফালে গতি কৰিছে? নাই, যেতিয়া আজি কেইবামাহৰ আগতে যেতিয়া অখিল গগৈ ডাঙৰীয়া আৰু আটাইকেইটা ৰাজনৈতিক দলে বিৰোধীৰ একেলগে বৈঠকত বহিছিল, আৰু তাৰ পাছত তেওঁলোকে তেতিয়াই ঘোষণাই কৰি দিছিল যে এইবাৰ নিৰ্বাচনত তেওঁলোকে উমৈহতীয়াভাৱে প্ৰাৰ্থী দিব। আৰু তাৰ কিছুদিন পাছত গৌৰৱ গগৈ ডাঙৰীয়াই ঘোষণা কৰিলে যে কংগ্ৰেছে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু আজি যিটো স্পষ্ট হৈছে এই কথাটোৰ পৰা ইয়াত এইটো প্ৰতীয়মান হৈছে যে সেই 100খন আসন কি হ'ব আচলতে কংগ্ৰেছে কোনো ঠিক কৰা নাছিল। এনে এটা সংখ্যা ঠিক কৰি লৈছিল যে আমি 100খনত খেলিম, বাকী দলকেইটাক আমি 26খন দিম। গতিকে তেওঁলোকে তাৰমানে এই 100খন আসন কি কেইখন আসন হ'ব, ক'ত ক'ত তেওঁলোকে খেলিব, তেওঁলোকৰ উইনিং পচিবিলিটি ক'ত ক'ত আছে, সেই ধৰণৰ এটা ছাৰ্ভে তেতিয়া কৰা নাছিল। আৰু যাৰ ফলত আজি এই ধৰণৰ এটা তেওঁলোকৰ মিত্ৰতাৰ আউল লগাৰ বা মিত্ৰতা ভংগ হ'ব পাৰে, মিত্ৰতা ঠিক নহয়, এইটো আসন বুজাবুজি হোৱাৰ এটা যিটো কথা আছিল অখিল গগৈ ৰাজ্যৰ দলৰ লগত, সেইটো নহ'ল এই কাৰণে যে একেখিনি আসনেই অখিল গগৈও বিচাৰিছে আৰু কংগ্ৰেছেও এৰি দিব নিবিচাৰে। আৰু সেই আসনকেইখন কোনকেইখন? প্ৰায়ভাগ আসনে সংখ্যালঘু বসতি প্ৰধান এলেকাৰ। এই কথাটোৱে এই যে গোৱালপাৰাৰ পৰা দুজন যুৱকে যিটো কথা কৈছে যে সংখ্যালঘু অঞ্চলতহে আপোনালোকে কিয় বেছিকৈ মনোনিৱেশ কৰিছে, কথাটোৱে এইটো যে কংগ্ৰেছ দলেও এইবাৰ যি আশা কৰিছে স্পষ্ট হৈ গৈছে। তেওঁলোকে কথাটো মুকলিকৈ কোৱা নাই, কিন্তু এই কথাটো তেওঁলোকৰ কথা বতৰা চাল চলন সকলোতে স্পষ্ট হৈ গৈছে যে তেওঁলোকে সংখ্যালঘু আসনকেইখনকে এইবাৰ তেওঁলোকে বিশেষকৈ গুৰুত্ব দিছে। তাৰমানে সেই আসনকেইখনে তেওঁলোকক লিড কৰিব। অখিল গগৈ ডাঙৰীয়াইও বিচাৰিছে যে কেইখনমান ইতিমধ্যে তেওঁলোকে নিৰ্বাচন নেখেলাকৈ কংগ্ৰেছৰ পৰা দুজন বিধায়ক লৈ আহি অখিল গগৈৰ ঠিক বিধানসভা অধিৱেশনৰ শেষৰ সময়ত তেওঁৰ সদস্য সংখ্যা 3গৰাকীলৈ বৃদ্ধি কৰি লৈছে। কিন্তু আজি গৌৰৱ গগৈ এটা খুব আচৰিত ধৰণে এই কথাটোকে কৈছে যে যেতিয়া শ্বেৰমান আলী আহমেদ আৰু আব্দুল ৰছিদ মণ্ডলক লৈ গ'ল কংগ্ৰেছৰ বিধায়ক আছিল, তাৰ পাছতে সেই দলটোৰ লগত কংগ্ৰেছে কেনেদৰে মিত্ৰতা বা আসন বুজাবুজি কৰিব। অৰ্থাৎ যদি মন্দিয়া আৰু পূব গোৱালপাৰা আসন দুখন কংগ্ৰেছে ৰাজ্যৰ দলক এৰি দিবলগীয়া হয়, তাৰমানে কংগ্ৰেছে তেওঁলোকৰ পৰা নিলম্বিত বা তেওঁলোকৰ পৰা আঁতৰি যোৱা বিধায়ক দুগৰাকীকে সমৰ্থন জনাব লাগিব।
গতিকে সেইটো এটা টেকনিকেল প্ৰব্লেম হৈ গৈছে প্ৰথম কথা। দ্বিতীয় কথাটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো কথা কোৱা হৈছিল যে তেখেতেই দলটো পৰিচালনা কৰে আৰু তেখেতৰ কেণ্ডিডেট আছে, সেই কথাবিলাকে ইয়াত ক্ৰিয়া কৰিছে নেকি যে গৌৰৱ গগৈ ডাঙৰীয়াই যিকেইটা আসন দিব নোৱাৰে বা অখিল গগৈৰ লগত ইমান দিন আলোচনা কৰি আজি অখিল গগৈক যি ধৰণে নস্যাৎ কৰি দিব বিচাৰিছে সেই কথাটোৰ পৰা এইটো প্ৰমাণ হৈছে নেকি যে অখিল গগৈৰ, মই আগতেও কৈছোঁ যে এটা শংকিত হৈছে কংগ্ৰেছ দল যে অখিল গগৈক যদি কেইখনমান সংখ্যালঘু এলেকাত আসন এৰি দিয়া যায়, অখিল গগৈ যি ধৰণে মানে তৎপৰ সেই ধৰণে হ'লে কংগ্ৰেছৰ গোটেই ভেটিটো অখিল গগৈ লৈ ল'ব নেকি আৰু ভৱিষ্যতলৈকে অখিল গগৈ পৰিসৰটো বাঢ়ি যাব নেকি আৰু কংগ্ৰেছৰ এটা খহনীয়া হ'ব পাৰে নেকি? এইটোৱে ডাঙৰ প্ৰশ্ন। মই ডক্টৰ বৰ্মন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে সঁচা কথা ক'বলৈ গ'লে এতিয়া মিয়াৰ চিটৰ কাৰণেই এতিয়া মিত্ৰতা নহ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ। আমি এতিয়ালৈকে যিমান দেখিলোঁ, কালি যিকেইটা দলৰ মাজত মিত্ৰতা হ'ল প্ৰত্যেকটো দলৰে তৃণমূল কৰ্মীসকলে বিদ্ৰোহত নামিছে। এতিয়া কংগ্ৰেছ দলে এতিয়া মিত্ৰতাৰ কাৰণে বা মিয়া অধ্যুষিত এনচেলাৰ টিকেটৰ কাৰণে ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিব নোৱাৰিলে, যাৰ লগত মিত্ৰতা কৰিলে তাৰ কাৰণে দলীয় কৰ্মীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। চাওক, এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে কংগ্ৰেছৰ নিচিনা এটা দলে, ৰাষ্ট্ৰীয় দলে এতিয়া অসমত সম্পূৰ্ণ এক মিয়া কেন্দ্ৰিক ৰাজনীতিত লিপ্ত হৈছে বা সম্পূৰ্ণ মিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। সেই এটা সময় আছিলে যে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আদি আছিলে যিয়ে অসমীয়া জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিছিলে। কিন্তু আজি অসমীয়া কংগ্ৰেছৰ কোৰ কনষ্টিটুৱেঞ্চিৰ পৰা আজি যেন অসমীয়া শব্দটো, অসমীয়া মন থকা আজি ধাৰণাবিলাক আঁতৰি যাব ধৰিছে আৰু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে, স্পষ্ট হৈ পৰিছে কথাবিলাক এতিয়া যে এতিয়া মিয়া অধ্যুষিত অঞ্চলতে দলটো সংকুচিত হৈ পৰিছে আৰু তাত যিটো সংঘাত হৈছে, এতিয়া মিত্ৰতা কেন্দ্ৰিক যিটো সংঘাত আমি দেখিবলৈ পাইছোঁ, মুছলিম ভোটক লৈ, মিয়া মুছলিম ভোটক লৈ তেওঁলোকৰ এতিয়া সংঘাত হৈছে। কাজিয়াটো হৈছে মিয়া মুছলিম সমষ্টিক লৈ পেলাই। অৰ্থাৎ অখিল গগৈয়ে হওক বা কংগ্ৰেছে হওক, দুয়োটাৰে মই পূৰ্বতেও কৈছোঁ যে তেওঁলোকৰ কনষ্টিটুৱেঞ্চি, আইডিঅলজিকেল কনষ্টিটুৱেঞ্চি বা স্কুল, ভোটাৰৰ স্কুল একেখিনিয়ে আৰু সেইকাৰণে এতিয়া কোনে কোনটো দখল কৰিব। সেইকাৰণে মই পূৰ্বতে এটা কথা কৈছিলোঁ যে আচলতে কংগ্ৰেছৰ সন্মুখত প্ৰত্যাহ্বান বিজেপি পিছত আগতে অখিল গগৈ, আৰু অখিল গগৈ এতিয়া শক্তিশালী হোৱাৰ যিটো উমান পোৱা গৈছে, তৃণমূলত অখিল গগৈ ডাঙৰীয়াৰ ভেটি গৌৰৱ গগৈতকৈ বেছি কানেকশ্যন আছে। গতিকে গৌৰৱ গগৈ এতিয়া আশংকিত হৈছে যে এই মিয়া কনষ্টিটুৱেঞ্চিবিলাক অখিল গগৈ আহি থকা সময়ত লৈ পেলাব নেকি। কাৰণ কিয় ইতিমধ্যে দুজনকৈ সংখ্যালঘু মুছলিম বিধায়ক ইতিমধ্যে অখিল গগৈ লগ লাগিছে। তেওঁলোকক কেন্দ্ৰ কৰি মিয়া অধ্যুষিত সমষ্টিবিলাকত অখিল গগৈ আহি থকা সময়ত ব্যাপক কুচকাৱাজ চলাব। যদি অখিল গগৈ জিকি আহিব পাৰে এইবাৰ, তেতিয়াহ'লে আহি থকা সময়ত অখিল গগৈ আৰু অধিক শক্তি সঞ্চয় কৰিবলৈ সুবিধা পাব। তেতিয়া কংগ্ৰেছৰ অস্তিত্বৰ প্ৰতি, ৰাজনৈতিক ভাবুকি নহয়, অসমত কংগ্ৰেছৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰিব। কিয়নো আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ যি দুটা মূল কনষ্টিটুৱেঞ্চি আছিলে আগতে, চাহ বাগিচাৰ ভোটাৰ আৰু আনপিনে আছিলে মুছলিম ভোটাৰ। চাহ বাগিচাৰ ভোটাৰ এতিয়া তাত বিজেপিয়ে দৃঢ়ভাৱে গভীৰভাৱে সোমাই পৰিছে। চাহ বাগিচাৰ লোকসকলক আজি বিজেপিয়ে মাটিৰ পাত্তা দিয়াৰ ঐতিহাসিক সিদ্ধান্ত লৈছে, স্কুল নিৰ্মাণ কৰিছে, চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই যি উন্নয়নমূলক আঁচনি, সুৰক্ষাৰ আঁচনিৰে আজি বিজেপিয়ে শক্তিশালীভাৱে চাহ জনগোষ্ঠীৰ মাজত সোমাই পৰিছে। আনপিনে মিয়া অধ্যুষিত সমষ্টিত য'ত কংগ্ৰেছৰ অস্তিত্ব কিছু পৰিমাণে বৰ্তি আছে, তাত AIUDF ইতিমধ্যে সোমাইছে আৰু অখিল গগৈয়ে এতিয়া বাকী থকা কংগ্ৰেছৰ সমষ্টিকেইটাও কাঢ়ি আনিব বুলি এতিয়া কংগ্ৰেছৰ আশংকা হৈছে। আৰু সেইটো হ'লে কংগ্ৰেছৰ অস্তিত্বটো কেনেকুৱা হ'ব? এটা সময়ত আমাৰ কংগ্ৰেছ, সমাজবাদী কংগ্ৰেছৰ অস্তিত্ব যেনেকুৱা হ'ল যে নিমিত্ত মাত্ৰ অস্তিত্ব, আৰু কংগ্ৰেছৰ তেনেকুৱা হৈ যাব পাৰে। আৰু সেইটো এটা জেনুইন কথা, এটা বাস্তৱতা আমি অনুমান কৰিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ দুয়োটা দলৰ মাজত এতিয়া এক ভীষণ সংঘৰ্ষ লাগিছে আৰু ভীষণ সংঘৰ্ষ লগাৰ পিছত আজি সংখ্যালঘু ৰাইজে বুলি এটা বুজিছে। এতিয়া বহুতো সংখ্যালঘু ৰাইজে এতিয়া অনুভৱ কৰিছে যে আমি ক্ষমতাত থকা দলৰ লগতে থাকিব লাগিব আৰু সেইকাৰণে তেওঁলোকে বিজেপিক ডাইৰেক্ট আহিব টান পালেও বিজেপিক আহিব নোৱাৰাখিনি অগপমুখী হৈছে। যেনেকৈ আমি দেখিবলৈ পাইছোঁ আমাৰ কৰিম বৰভূঞা ইতিমধ্যে অগপত যোগদানৰ সিদ্ধান্ত লৈছে। তেনেকুৱা আৰু ভালেমান লিডাৰে ইতিমধ্যে অগপত আহিব বা কিছু সংখ্যক হয়তো বিজেপিত আহিব। নিশ্চয় আপুনি থাকিব লাইনত। মই বিনাকান্দি সমষ্টিত ইতিমধ্যে আমাৰ সতীৰ্থ, জ্যেষ্ঠ সতীৰ্থ আছে লিটুমণি নাথ। লিটুমণি, ইতিমধ্যে বিনাকান্দি সমষ্টিটো ৰাইজৰ অসম জাতীয় পৰিষদলৈ এৰি দিয়াৰ কাৰণে তাত তৃণমূল কৰ্মীসকলে নিঃসন্দেহে তেওঁলোকৰ মনত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপোনাৰ ওচৰলৈ আহিম। লিটুমণি, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ৰাইজৰ পৰা
তৃণমূল কংগ্ৰেছীসকল আছে তেওঁলোকৰ মনৰ মাজত কি চলি আছে এতিয়া কাৰণ নেতৃত্বই তেওঁলোকৰ সমীকৰণ অনুসৰি কাম কৰে কিন্তু তৃণমূলত কাম কৰে দলীয় আচল কৰ্মীসকলে আচলতে কি বিচাৰিছে হয় চাইমানে ক'ব লাগিব যে মই আছোঁ যিহেতু বিনাকান্দি সমষ্টিত আৰু ৰাইজৰ দলৰ লগত যিহেতু মিত্ৰতালৈ গৈছে তাৰ পাছতে দেখা গৈছে যে কংগ্ৰেছৰ এইসকল তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে তেওঁলোকৰ মাজত খুব বুজাইছে বিশেষকৈ মিত্ৰতাৰ ক্ষেত্ৰত আপোনালোকে কি 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 মন্তব্য আগবঢ়াব বিশেষকৈ মিত্ৰতা যিহেতু আপোনালোকে যিহেতু আপোনালোকে তৃণমূল পৰ্যায়ত কাম কৰে তে আপোনালোকৰ খুব বেদনা তেওঁলোকে বুজি নাপালে নেকি মানে প্ৰথমতে আমি আপোনালোকক চেনেলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিন্যাকান্দি ৰাইজক আমি এই ৰোজা মাহৰ পবিত্ৰ ৰোজা মাহৰ আমি দোৱা আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ কথা হ'ল এলায়েন্স মিত্ৰতা যিটো বস্তু মিত্ৰতা এনেকুৱা নহয় যে য'ত নেকি কংগ্ৰেছৰ বেটি শক্তিশালী তাত অন্য দলক দিয়া এইটো মিত্ৰতা নুবুজায় মিত্ৰতা হ'ল য'ত যাৰ শক্তি বেছি আছে তাকেই দিব লাগে বিন্যাকান্দি সমষ্টিত আজি 20 বছৰ ধৰি কংগ্ৰেছৰ শক্তিশালী বেটি আছে যোৱা 21ত তেওঁলোকে এলায়েন্স দি দিছে এলায়েন্সত দিয়াৰ পিছত আমি ঘৰত 3 দিন বহি থাকিছোঁ 3 দিন বহাৰ পিছত আমাৰ কংগ্ৰেছৰ নেতা ৰেহানুদ্দিন ডাঙৰীয়াই মোক ফোন কৰি মাতি আনিছে আনি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত চিনাকি কৰাইছে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে এওঁক মই ভালদৰে চিনি পাওঁ মই প্ৰশ্নটো কৰি আছোঁ যে যিহেতু জিলা পৰিষদৰ আপোনালোকৰ 4খনকৈ আসন আপোনালোকে লাভ কৰিছে আঞ্চলিক পঞ্চায়তৰ 25খন কংগ্ৰেছে লাভ কৰিছে ইমানবোৰ ভেটি শক্তিশালী থকাৰ পাছত আপোনালোকৰ সমষ্টিটো কিহৰ কাৰণে মিত্ৰতাৰ ক্ষেত্ৰত বেলেগলৈ যাবলগীয়া নাই এইটোতো আমি কোনো পৰ্যায়ো এৰি নিদিওঁ আমাৰ শক্তিশালী আমাৰ 25টা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত আছে 240টা ৱাৰ্ড সদস্য আছে 4জন জিলা পৰিষদ আছে আমাৰ বুথ কমিটি আছে মণ্ডল কমিটি আছে আমাৰ 6টা উইংছ আছে আমি সকলো একত্ৰিতভাৱে কাম কৰি আজি কংগ্ৰেছৰ জয় ময় কৰাইছে একমাত্ৰ আমাৰ সকলোৰে প্ৰিয় নেতা ৰেহানুদ্দিন ডাঙৰীয়াৰ নেতৃত্বত এই বিন্যাকান্দি ইমানখিনি আগুৱাই গৈছে যোৱা লোকসভা নিৰ্বাচনত আমি 1,50,000 ভোট দিবলৈ সক্ষম হৈছোঁ ৰোজলিনা তিৰ্কি ডাঙৰীয়ানীক আৰু ইয়াৰ আগত পদ্যুৎ বৰদলৈ ডাঙৰীয়া আছিল আমাৰ সাংসদ তেওঁকো আমি 1,45,000 ভোটত জয়যুক্ত কৰাইছোঁ কিন্তু আমাৰ দুৰ্ভাগ্যৰ বিষয় আমি ইমান কষ্ট কৰি আজি সংগঠন কৰিছোঁ নিজৰ পকেটৰ পইচাত নিজৰ ঘৰৰ ধন খৰচ কৰি সংগঠন কৰি আমি কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ পিছত আজি আমি কোনো পৰ্যায় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমাৰ সমষ্টি দিয়াটো আমি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে মান্তি নহয় আৰু ৰাইজেও আমাক বিভিন্ন ধৰণৰ কথা গালি গালাজ কৰি আছে যে কিয় আপোনালোকৰ কংগ্ৰেছে ইমান শক্তিশালী হোৱাৰ পিছত আপোনালোকে কিয় এৰি দিছে লুৰিণজ্যোতি গগৈৰ ওচৰত সমষ্টিখন বিশেষকৈ আপোনালোকে তৃণমূল পৰ্যায়ৰ মানুহ যিসকল কৰ্মী আছে আপোনালোকে উচ্চ পৰ্যায়ৰ যিসকল তেওঁলোকৰ বিষয়ববী আছে তেওঁলোকক কি আহ্বান জনাব যে দল সমষ্টিটোক লৈ আছে চাওক আমি আপোনালোকৰ মাধ্যমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ জিতেন্দ্ৰ সিং আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ হাইকমাণ্ডক আমি এষাৰ কথা ক'বলৈ ওলাইছোঁ আপোনালোক সম্পূৰ্ণভাৱে নিশ্চিত জ্ঞাত যে অসমত আজিৰ দিনত কংগ্ৰেছৰ 126টা সমষ্টিত কংগ্ৰেছৰ যি ভেটি আছে আটাইতকৈ শক্তিশালী ভেটি থকা সমষ্টিখন হৈছে বিন্যাকান্দি সমষ্টি আজি যদি কংগ্ৰেছ অসমৰ ভিতৰত আজি যদি অসমৰ ভিতৰত কংগ্ৰেছ যদি এনে এটা চিট আছে যিটোত 100% জিকাৰ 100% কংগ্ৰেছ জিকাৰ সম্ভাৱনা থকা সমষ্টি হৈছে বিন্যাকান্দি এই সমষ্টিত কিহৰ ভিত্তিত কিয় ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়া নহ'ব যোৱা পঞ্চায়ত নিৰ্বাচনত 4জন জিলা পৰিষদৰ সদস্য হাই মাৰ্জিনত লিডত 40,000 35,000 লিডত ইয়াৰ পৰা জিকিছে 25টা আঞ্চলিক পঞ্চায়তৰ সদস্য কংগ্ৰেছে জিকিছে একমাত্ৰ আঞ্চলিক পঞ্চায়ত বিন্যাকান্দি আঞ্চলিক পঞ্চায়ত অসমৰ ভিতৰত বিৰোধীৰ হাতত থকা একমাত্ৰ আঞ্চলিক পঞ্চায়ত হৈছে বিন্যাকান্দি আঞ্চলিক পঞ্চায়ত এইখন কংগ্ৰেছৰ দখলত ইয়াৰ পিছতো ইয়াত কংগ্ৰেছৰ টিকেট নিদিয়াৰ কাৰণ কি ৰকিবুল হুছেইনৰ ল'ৰা যদি উপ নিৰ্বাচনত হাজাৰ ভোটত পৰাস্ত হৈ পেলাই কংগ্ৰেছৰ টিকট লাভ
লাভ কৰিব পাৰে ইয়াতে কংগ্ৰেছৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সকলো থকা সত্ত্বেও সকলো সংগঠন ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী কিয় দিয়া নহ'ব এইখনক কি চৌদা কৰা হৈছে নেকি ৰকিবুল হুছেইনৰ পুত্ৰৰ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে বাৰে বাৰে আগৰ যমুনা বিন্না গান্ধী সমষ্টিক এইবাৰ আমি বিক্ৰী চৌদাত যাবলৈ নিদিওঁ এইটো কংগ্ৰেছৰ উৎসৱ কোনজন নেতাই আচলতে এইটো গোটেই প্ৰক্ৰিয়াটো খেলিছে বুলি আপোনালোকে ক'ব বিচাৰে চাওক যেতিয়া 2016 চনত কংগ্ৰেছৰ বিপৰ্যয় হৈছিল গোটেই অসমত তেতিয়া আমাৰ বিন্না গান্ধী সমষ্টি পূৰ্বৰ যমুনামুখ সমষ্টিত কংগ্ৰেছে মাত্ৰ 22,000 ভোট পাইছিল তেতিয়া বিন্না গান্ধী সমষ্টিত এতিয়াৰ বিন্না গান্ধীৰ পূৰ্বৰ যমুনামুখ সমষ্টিত কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ মানুহ নাছিল তেতিয়া যুৱনেতা ৰেহানুদ্দিন ডাঙৰীয়াই এই কংগ্ৰেছৰ নেতৃত্ব লৈ ইয়াৰ ঠিক এটা বছৰ পিছত 2018 চনত যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে তেতিয়া তেওঁৰ নেতৃত্বত তেওঁ তেতিয়া ব্লক সভাপতি আছিল তেওঁৰ নেতৃত্বত আমি 20টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 21জন সভাপতি জিকিবলৈ সক্ষম হৈছোঁ ইয়াৰ ঠিক এবছৰ পিছত যেতিয়া 2019ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু পদ্মুত বৰদলৈ ডাঙৰীয়া ইয়াত নিৰ্বাচন খেলিছে তেতিয়া আমি এই পূৰ্বৰ যমুনামুখ সমষ্টিৰ পৰা 1,37,000 ভোট তেওঁক দিবলৈ সক্ষম হৈছোঁ আৰু তেওঁ যমুনামুখৰ ইমান ভোট পোৱাৰ কাৰণে তেওঁ তেতিয়া বিজয় হৈছিল আৰু সাংসদ হ'বলৈ সক্ষম হৈছিল ইয়াৰ পিছত যেতিয়া যোৱা পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিছে তেতিয়াও 4টা জিলা পৰিষদ কংগ্ৰেছে জিতিছে আৰু 25টা আঞ্চলিক পঞ্চায়তৰ সদস্য কংগ্ৰেছে জিতিছে যুৱনেতা ৰেহানুদ্দিন ডাঙৰীয়াৰ নেতৃত্বত গতিকে এনে প্ৰেক্ষাপটত তেওঁ কংগ্ৰেছ দলে কিয় ইয়াত মানে মিত্ৰ দলক এৰি দিব যিটো দলে যোৱা পঞ্চায়ত নিৰ্বাচনত এজন আঞ্চলিক পঞ্চায়তৰ সদস্য হওক বা জিলা পৰিষদৰ সদস্যক জিকাবলৈ তেওঁলোকে সক্ষম হোৱা নাই আৰু AJP বৰ্তমান স্থিতি কেনেকুৱা বিন্না কান্দিত AJPৰ কোনো স্থিতিয়েই নাই এজন ৱাৰ্ড সদস্যই নাই প্ৰথম কথা হ'ল এজন ৱাৰ্ড সদস্যই নাই গতিকে ইয়াত আমি এটা কথা স্পষ্ট এটা গন্ধ পাইছোঁ যে আমাৰ ইয়াত এটা যোৱা আমাৰ বিন্না গান্ধী বৰ্তমানৰ বিন্না গান্ধী পূৰ্বৰ যমুনামুখ সমষ্টিত যে কংগ্ৰেছৰ চিৰশত্ৰু হিচাপে থিয় দিছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ ল'ৰা জিকাবলৈ ইয়াত নন ফৰ্মেলি ইউডিএফৰ লগত মিত্ৰতা কৰিছে এইটো আমি ধৰি লৈছোঁ ইয়াত নন ফৰ্মেলি ইউডিএফৰ লগত ৰকিবুল হুছেইনে কিবা কৰিছে কি ক'ব আচলতে বিশেষকৈ সকলো এইসকল তৃণমূল যিসকলে আজি খুব বুজাইছে আচলতে সমষ্টিটোক লৈ চাওক আমি বহুত কষ্ট কৰাৰ পিছত আজি যেতিয়া আমাৰ লুৰিণজ্যোতি গগৈয়ে আহি আমাৰ ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰি আছে অতি পৰিতাপৰ বিষয় বিগত 10 বছৰৰ পৰা আমি এইখন সমষ্টিত আমাৰ নেতা ৰেহানুদ্দিন ডাঙৰীয়াৰ নেতৃত্বত সমষ্টিৰ চুকে কোণে এটা বুথত তেওঁ মিটিং কৰি সমষ্টিখন কংগ্ৰেছমুখী কৰিছে আজি যদি বেলেগৰ পৰা আহি আমাৰ ইয়াত কেণ্ডিডেট দিয়ে আমি কোনো পৰ্যায় মানি নলওঁ কিয়নো আমাৰ একদম নিম্ন স্তৰৰ যিবিলাক কৰ্মী আছে এখেতসকলেও কোনো পৰ্যায় মানি নলয় আমি এতিয়া আপোনালোকৰ মাধ্যমতে গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমাৰ বিন্না গান্ধী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিবই লাগিব তাৰমানে আমি এইটোৱে ক'ম যে আজি আমি একেলগে গোট খাইছোঁ আজি ৰিকুৱেষ্ট কৰি আছোঁ আমি তাৰমানে টিকেট আমাৰ কংগ্ৰেছৰ হাতৰ পাতিটো দিবলৈ আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট দিবলৈ আজি আমি একেলগে গোট খাইছোঁ নেক্সট টাইম আমি গোট খাম যদি আমি টিকেট নেপাওঁ আমাৰ কংগ্ৰেছৰ যিটো টিকেট নিদিয়ে যদি কংগ্ৰেছৰ কেণ্ডিডেট যদি ইয়াতে নাহে টিকেট নিদিয়ে তেনেহ'লে আমি নেক্সট টাইম গোট খাম ৰাজীৱ ভৱন ভাঙি তাত জনতা ভৱন নাম লিখি আৰু অনাথাশ্ৰম বনাম আমি দিনে নিশাই মেহনত কৰি কষ্ট কৰি নিজৰ এনাৰ্জি বেষ্ট কৰি পইচা বেষ্ট কৰি সম্পত্তি বেষ্ট কৰি আমি নিশ্চয়কৈ এইসকল আছিল তৃণমূল পৰ্যায়ৰ তাৰমানে তেখেতসকলৰ মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে নেকি আপুনি আৰু এজন ব্যক্তিয়ে ক'ব বিচাৰিছিলে মানে ৰকিবুল হুছেইনৰ ষড়যন্ত্ৰৰ ফলতে সমষ্টিটো এৰি দিছে আৰু যাৰ কাৰণে আজি গোটেই তৃণমূল কৰ্মীখিনি কংগ্ৰেছৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈছে নেতৃত্বৰ ৰকিবুল হুছেইনৰ ষড়যন্ত্ৰতে কিবা এটা চিট বেচা কিনাৰ খেল চলিছে নেকি একদম 100% কথা ৰকিবুল হুছেইনে আজিৰ পৰা নহয় যে পূৰ্বৰ যমুনামুখ সমষ্টি যেতিয়া আছিল আজি 20 বছৰৰ পৰা এই ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ বিন্না গান্ধী প্লাছ যমুনামুখৰ আগৰ মানুহক পংগু বনাইছে এইজনক কংগ্ৰেছ দলে যেতিয়াৰ পৰা ওলাই নিদিয়ে কংগ্ৰেছে জিন্দাগীত চৰকাৰ কৰিব নোৱাৰে আৰু এইজনৰ পুত্ৰ সুৰক্ষা দিবৰ কাৰণে আজি মৌলানা বদৰুদ্দিন আজমলৰ লগত মিলি এই বিন্না গান্ধী সমষ্টিত এজন দুৰ্বল এজন প্ৰাৰ্থী আমি এতিয়া দুৰ্বল বুলি ক'ম AJPৰ যেজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এইজন এজন দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই ৰকিবুল হুছেইনৰ ষড়যন্ত্ৰত কৰা হৈছে যদি আমাৰ ৰেহানুদ্দিন ডাঙৰীয়াক বা প্লাছ
কংগ্ৰেছ দলৰ টিকেট ইয়াতে দিয়া নহয় আমি পৰৱৰ্তী সময়ত এনেকুৱা এটা আন্দোলন গঢ়ি তুলিম কংগ্ৰেছৰ নাম নিচানা এই বিন্যাকান্দি সমষ্টিত নাইকিয়া কৰি দিম ক্লিয়াৰ কথা কৈ দিছোঁ ধন্যবাদ জনাইছোঁ লিটুমণি যথেষ্ট সংখ্যক লোক আছে আপুনি তেখেতসকলৰ মনৰ কথাখিনি লৈ থৈ দিয়ক আমি নিশ্চয় পৰৱৰ্তী সময়ত ল'বলৈ চেষ্টা কৰিম মই ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া আকৌ আহিছোঁ এতিয়া আমি বিনাকান্দি সমষ্টিটো যদি স্পেচিফিকেলি চাওঁ তেতিয়াহ'লে বিনাকান্দি সমষ্টিত দেখোন তৃণমূল যিখিনি কংগ্ৰেছৰ তৃণমূল কৰ্মী সকলোৱে চূড়ান্ত পৰ্যায়ত বিক্ষোভ তেওঁলোকৰ মাজত আৰু ৰকিবুল হুছেইনক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰিছে তাৰমানে তেওঁলোকৰ ঘটনাটো এনেকুৱা যে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজত আকৌ গোপন মিত্ৰতা আৰম্ভ হৈছে আৰু দুয়োজনৰ জিকাৰ স্বাৰ্থতে এতিয়া ফল ভুগিব লগা হৈছে মিত্ৰতাৰ নামত তৃণমূল কৰ্মীসকলে মানে কথাটো এনেকুৱা যে বিন্যাকান্দি সমষ্টিটো আগৰ যমুনামুখ সেইটোকে পুনৰ্গঠন হৈছে বিন্যাকান্দি সমষ্টিটো এইবাৰ তাত থকা কিছু ৰাইজৰ লোকে ৰাইজে কৈছে যে কংগ্ৰেছে আঞ্চলিক পঞ্চায়ত একমাত্ৰ আঞ্চলিক পঞ্চায়তখন বিন্যাকান্দিত জয়লাভ কৰিছে আৰু তাত কংগ্ৰেছৰ সাংগঠনিক বা কংগ্ৰেছৰ সমৰ্থন বহুত বেছি এতিয়া সেই সমষ্টিটো কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিয়া তালিকাত প্ৰকাশ পাইছে আনুষ্ঠানিকভাৱে হেৰি কৰা নাই কিন্তু প্ৰকাশ পাইছে বাতৰি আৰু অসম জাতীয় পৰিষদেও এগৰাকী ব্যক্তিক তাত টিকেট দিব বুলি কথা এটা ওলাইছে হয় আৰু তেওঁ প্ৰাক্তন আগৰ এজন নেতাৰ পুত্ৰ বিত্তশালী গতিকে তেওঁক দিব এনেকুৱা কথা ওলাইছে আৰু অসম জাতীয় পৰিষদৰ এগৰাকী নেতাই তাত উঠাৰ কাৰণে কুচকাজ চলাই আছিল তেওঁ বহুত দিন আগৰ পৰাই প্ৰাক্তন সাংবাদিক কিন্তু তেওঁ নহ'ব আৰু সেইকাৰণে কিবা পদত্যাগ কৰাৰ কথা এটা ওলাইছিল এতিয়া কিন্তু তেওঁ আকৌ দলটোত আছে কিন্তু ইতিমধ্যে বদৰুদ্দিন আজমলে নিজেই ঘোষণা কৰিছে যে তেওঁ এইবাৰ বিন্যাকান্দিত প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়া আজি তাত কেইবাগৰাকীও লোকে যিটো অভিযোগ কৰিছে তেওঁলোকৰ অভিযোগটো হ'ল যে বিন্যাকান্দিটো আপোচ কৰিছে সামগুৰিৰ কাৰণে সামগুৰিত অভিযোগ দেই তেওঁলোকৰ সামগুৰিত আকৌ ৰকিবুল হুছেইনৰ পুত্ৰ যি সামগুৰিত উপ নিৰ্বাচনত বিপুলৰঞ্জন শৰ্মাৰ হাতত পৰাস্ত হৈছিল সেই তানজিল হুছেইন নামৰ ৰকিবুল হুছেইনৰ পুত্ৰ এইবাৰ তাত টিকেট দিব বুলি কথাটো ওলাইছে আৰু চূড়ান্ত হ'ব বুলি আমিও খবৰ পাইছোঁ গতিকে সেই সামগুৰিত জয়লাভ নিজ পুত্ৰৰ জয়লাভ নিশ্চিত কৰিবলৈ ৰকিবুল হুছেইনে ভিতৰকে বুজাবুজি কৰি বিন্যাকান্দি সমষ্টিটো কংগ্ৰেছৰ য'ত নিশ্চিত জয়লাভ থকা বুলি তেওঁলোকে দাবী কৰে সেই সমষ্টিটোত আপোচ কৰি এজেপিক এৰি দিছে তেওঁলোকৰ অভিযোগ সেইটো তাৰমানে তেনেকুৱা যদি অভিযোগ হয় ধুবুৰীৰ যিটো নিৰ্বাচন আছিল আজমল ডাঙৰীয়াক পৰাস্ত কৰি 10 লাখতকৈ অধিক ভোটত পৰাস্ত কৰি ৰকিবুল হুছেইন সংসদলৈ লোকসভালৈ নিৰ্বাচিত হৈ গৈছিল তাৰ পাছতে এই ইকুৱেশ্যনটো সলনি হৈছে নেকি আৰু AIDFৰ এইবাৰ ভেটি বৰ শক্তিশালী নহয় বুলি নহয় আৰু সেই কথাটোকে জানি অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যেই সংখ্যালঘু এলেকাত তেওঁৰ প্ৰচাৰ আৰম্ভ কৰি দিছিল আৰু সেই কথাটোৱে হয়তো AIDF আৰু কংগ্ৰেছ দুয়োটা দলকে শংকিত কৰিছে কাৰণ অখিল গগৈ সেই সমষ্টিসমূহত যিবিলাক মিটিং কৰিছে ইতিমধ্যে সেই মিটিঙত যি উপস্থিতি যোগদান সেই যোগদানে হয়তো কিছু লোকক শংকিত কৰিব পাৰে সেইবাবে যাতে অখিল গগৈ বেছি আগবাঢ়িব নোৱাৰে সেইকাৰণে হয়তো কংগ্ৰেছে তেওঁৰ লগত মিত্ৰতা বা আসন বুজাবুজি কৰিবলৈ আগবাঢ়ি ইচ্ছুক হোৱা নাই আৰু এই কথাটোত AIDFৰো লাভ আছে কাৰণ AIDFে যদি এই নিৰ্বাচনত তেওঁলোকৰ আসন কমিব AIDFে কিন্তু আসন কমিলেও যি 2-3খন বা 4খন আসন তেওঁলোকে পাব সেই আসনকেইখনৰ গণনালৈয়ে হয়তো নেক্সট ইলেকশ্যনৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰা কৰিব পাৰে আৰু আজমল এগৰাকী বিত্তশালী নেতা গতিকে তেওঁ হয়তো লাহে লাহে সোমাব পাৰে গতিকে এই ধৰণৰ যদি ভিতৰুৱা সমীকৰণ সলনি কৰিছে বা ভিতৰে সমীকৰণ যদি মিলাবলৈ লৈছে তেতিয়াহ'লে কংগ্ৰেছৰ কিছুমান ঠাইত কংগ্ৰেছে নিজৰ মানে ক্ষতি কৰি হ'লেও ভৱিষ্যতৰ কোনোবা নেতাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে এনেধৰণৰ কাম হ'ব পাৰে আৰু সেইটোৱে হয়তো বিৰোধী যিটো ঐক্য সেই ঐক্যত আউল লগাবই আৰু ইতিমধ্যে যিকেইটা দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা বা আসন বুজাবুজি হৈছে ঘোষণা কৰিছে সেই দলসমূহৰ মাত্ৰ CPMৰহে এগৰাকী বিধায়ক আছে বৰ্তমান বিধানসভাত দেই আৰু অখিল গগৈৰ এগৰাকী আৰু কংগ্ৰেছৰ পৰা যোৱা দুগৰাকী পিছত আছে তেওঁলোকৰ 3গৰাকী কিন্তু অখিল গগৈৰ জয়লাভ কৰি অহা বিধায়ক তেওঁ নিজেই আৰু মনোৰঞ্জন তালুকদাৰ CPMৰ গতিকে এই যিবিলাক দলৰ লগত আসন বুজাবুজি কৰিছে তেওঁলোকৰ সম্ভাৱনা কিমান
কংগ্ৰেছ কিমান উপকৃত হ'ব তাতে যদি এনেধৰণে বুজাবুজি হয় ভিতৰুৱা বুজাবুজি লগতে তৃণমূল কৰ্মীসকলে গমেই পাইছে সেইটোৱে মোৰ কথাটো এইটোৱে মই যিটো অবজাৰ্ভ কৰিছোঁ যে সংখ্যালঘু এলেকাত অখিল গগৈ যিদিনাৰ পৰা সোমাইছে সেইদিনাৰ পৰাই AIDFৰ কাৰণেও এটা থ্ৰেট হৈছে কংগ্ৰেছৰ কাৰণে এটা থ্ৰেট হৈছে নিশ্চয় মই যোৰহাটলৈ যাব খুজিম উজনিলৈ আমাৰ সতীৰ্থ ভাস্কৰ আছে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ টিয়ক সমষ্টি দীঘলীয়া সময় ধৰি অসম গণ পৰিষদৰ দখলত আছে দীৰ্ঘদিন ধৰি আছিলে এইটো ললিত ৰাজখোৱাৰ দিনৰ পৰা টিয়কটো অসম গণ পৰিষদৰে সমষ্টি তাৰ মাজত কংগ্ৰেছে লাভ কৰিছে কেইবাবাৰো কিন্তু এতিয়া আকৌ ৰেণুপমা ৰাজখোৱা বৰ্তমানৰ বিধায়িকা কিন্তু এইখিনি সময়তো এই গোটেই সিটটো টিয়ক সমষ্টিটো কংগ্ৰেছে বেলেগৰ মানে এৰি দিব বুলি কথাটো ওলোৱাৰ পাছত তৃণমূল কৰ্মীসকলে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা সমষ্টিবাসীয়ে এই গোটেই বিৰোধীৰ গোটেই মুভমেণ্টটো বা বুজাবুজি আসন বুজাবুজিৰ চৰ্তখিনি কেনেধৰণে লৈছে চাওক 2021 চনৰ যেতিয়া নিৰ্বাচন হৈছিলে নিৰ্বাচনত অগপ দলৰ প্ৰতিদ্বন্দ্বী আছিলে প্ৰয়াত মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাৰ পত্নী ৰেণুপমা ৰাজখোৱা আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী আছিলে পল্লৱী গগৈ ডাঙৰীয়ানী কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে খুব কম সংখ্যক ভোটত কিন্তু 1370টা ভোটত জয়লাভ কৰিছিলে ৰেণুপমা ৰাজখোৱা ডাঙৰীয়ানীয়ে তাৰ পিছত কিন্তু কংগ্ৰেছৰ আজিও ভেটি সবল বুলি ক'ব লাগিব টিয়ক সমষ্টিত পূৰ্বৰ টিয়ক সমষ্টি এতিয়া যদিও বিভাজন হৈছে সমষ্টি বিভাজনৰ পিছত এতিয়াও যদি কিছু কিছু পৰিৱৰ্তন আহিছে পুনতে মই আপোনাৰ ওচৰলৈ আহিম যে কংগ্ৰেছৰ ভেটি আজিৰ তাৰিখত কেনেধৰণে সবল বুলি ভাবে বা কংগ্ৰেছত ইতিমধ্যে মিত্ৰজোঁটৰ আসনক লৈ বহুত বিদ্ৰোহ আৰম্ভ হৈছে ভিতৰ চৰাত আজিৰ তাৰিখত কংগ্ৰেছৰ টিয়কৰ বা মৰিয়নি কেনেধৰণৰ প্ৰেক্ষাপট বুলি ভাবে প্ৰথমতে পুনতে টিয়কৰ কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা টিয়কৰ পূৰ্বৰ টিয়ক সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ ডাঙৰণী মাত্ৰ 1325টা ভোটত পৰাজয় বৰণ কৰিছিলে বৰ্তমানো টিয়ক সমষ্টিত কংগ্ৰেছ দলৰ ভেটি শক্তিশালী এই বৰ্তমান এতিয়া মৰিয়নি সমষ্টিত এই 9খন পঞ্চায়ত টিয়কৰ 9খন পঞ্চায়ত মৰিয়নিত অন্তৰ্ভুক্ত হোৱাৰ ফলত এতিয়া বৰ্তমান মৰিয়নি সমষ্টিত কংগ্ৰেছ দলৰ ভেটি যথেষ্ট শক্তিশালী হৈ আছে আৰু আপোনাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত মৰিয়নি সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰায় 18,000তকৈ অধিক ভোটৰ ব্যৱধানত তেখেতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু আপোনাৰ 26 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী যোনেই নহওক তেখেতে এই মৰিয়নি সমষ্টিৰ পৰা বিজয় হ'ব কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে আমি টিয়কৰ কথা জানিব খুজিছোঁ বা মিত্ৰজোঁটেই হওক মিত্ৰজোঁট বিচাৰিব নে কংগ্ৰেছ বিচাৰিব বা কেনেধৰণৰ মৰিয়নি সমষ্টিত নিশ্চয়কৈ আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিচাৰোঁ মৰিয়নি সমষ্টিত আমি এজন যুৱ নেতা বিচাৰোঁ যিজন নেতাই যুৱ প্ৰজন্ম হৈ কাম কৰিব বিচাৰে আমি 26 চনত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ কেইবাজনো সচেতন যুৱক আছে টিয়কৰ প্ৰেক্ষাপট আজিৰ তাৰিখত টিয়কৰ প্ৰেক্ষাপট কেনেকুৱা ধৰণৰ টিয়কৰ প্ৰেক্ষাপট চাওক টিয়কৰ প্ৰেক্ষাপটটো যদি আজি আমি ক'বলৈ যাওঁ সমষ্টি যিটো ডিলিমিটেশ্যন হ'ল তাৰপিছত খুব ধূসৰ হৈ পৰিল এটা জাতীয়তাবাদী এটা সমষ্টি আছিল পূৰ্বৰ টিয়ক সমষ্টি প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাদেৱে প্ৰতিনিধিত্ব কৰা এটা সমষ্টি বৰ্তমান জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে আমাৰ সাধাৰণ লোক বহু হৈ গৈছে গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সংপৃক্ত এটা সমষ্টি টিয়ক আৰু ইয়াত আচলতে খুব যিখন যুঁজ হ'ব 26ৰ যুঁজ খুব তয়ামাৰ যুঁজ হ'ব ভাস্কৰ আপুনি লাইনত থাকক মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মুকুটৰাজ আপোনাক স্বাগতম জনাইছোঁ আহিম আপোনাৰ ওচৰলৈ ভাস্কৰক অকণমান মই ৰখাইছোঁ মুকুটৰাজ দলগাঁও সমষ্টি ইতিমধ্যে কংগ্ৰেছৰ কৰ্মীসকলে তৃণমূল কৰ্মীসকলে গুৱাহাটীলৈ আহি গৌৰৱ গগৈৰ বাসগৃহ পৰ্যন্ত তেওঁলোকে মধ্যনিশালৈকে অপেক্ষা কৰাও দেখা গৈছিল তাৰমানে তাত এটা অসন্তুষ্টিৰ বাতাবৰণে বিৰাজ কৰিছে দলগাঁও সমষ্টিৰ ৰাইজে সমস্ত বিৰোধীৰ যি মিত্ৰতাকৰণৰ প্ৰক্ৰিয়াটো অখিল গগৈৰ লগত নহ'ল লুৰিণজ্যোতি গগৈৰ লগত হ'ল বা CPI CPMৰ লগত এটা এনেকৈ বন্দবস্তি হৈছে এই গোটেই ঘটনাটো তৃণমূল ৰাইজে কেনেকৈ লৈছে হয় চাইমানি অসমৰ ভিতৰতে সৰ্বাধিক ভোটাৰ থকা সমষ্টি হৈছে দলগাঁও সমষ্টি আৰু এই দলগাঁও সমষ্টিত যিহেতু ৰাজ্যৰ দলৰ লগত মিত্ৰতা নহ'ল বা হোৱাৰ প্ৰক্ৰিয়া আছিলে ইতিমধ্যে এওঁলোকে যোৱাকালি দলগাঁৱত ইয়াত প্ৰতিবাদ কৰিছে তেওঁলোকে গৌৰৱ গগৈ ঘৰলৈ গৈ তেওঁৰ সন্মুখত তেওঁলোকে অৱস্থান কৰিছে ইয়াৰ পিছত তেওঁলোকৰ প্ৰতিক্ৰিয়া মই জানিম দলগাঁও কংগ্ৰেছৰ আছে কি প্ৰতিক্ৰিয়া আপোনালোকৰ মিত্ৰতা সম্পৰ্কত চাওক দলগাঁও সমষ্টিত যিহেতু বিগত 15 বছৰ কংগ্ৰেছ দলৰ বিধায়ক আছিলে 2021 চনত যি এক মিত্ৰতাৰ ফলত আমাৰ সাধাৰণ ৰাইজ ভোটাৰ ৰাইজসকল অলপ কনফিউজত আছিলে তাৰ কাৰণে আমাৰ নেতৃত্বৰ ভুলবশতঃ যি এক মিত্ৰতাৰ কাৰণে আমাৰ টিকেটটো অলপ পলমকৈ দিছিল তাৰ কাৰণে ৰাইজে বিভ্ৰান্তি হৈ কিনে
AIDFৰ বিধায়ক মজিবুৰ ৰহমান জয়যুক্ত হৈছিল কিন্তু তাৰ পিছৰে পৰা দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ভেটি আগতকৈ আৰু শক্তিশালী ৰূপত গঢ়ি উঠিছে বিগত লোকসভা নিৰ্বাচনত 2,85,000 ভোট ইয়াত আমাৰ দলগাঁও সমষ্টিত পোল হৈছিলে তাৰ ভিতৰত 2,20,000 ভোট আমি কংগ্ৰেছ দলে পাইছিলোঁ তাৰপিছত যোৱা পঞ্চায়ত নিৰ্বাচনত 29খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 26খন আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ দখলত আহিছে 4খন জিলা পৰিষদৰ ভিতৰত 3খন জিলা পৰিষদে কংগ্ৰেছৰ দখলত আহিছে আৰু দুৰ্ভাগ্যবশতঃ এখন জিলা পৰিষদ আমাৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ নমিনেশ্যন কেঞ্চেল হোৱাৰ ফলত ৰাজ্য দলৰ প্ৰাৰ্থী জয়যুক্ত হৈছে আমি আমাৰ হাইকমাণ্ডক দাবী জনাইছোঁ যে আমাৰ ইয়াত ভেটি আগতকৈ আৰু অধিক শক্তিশালী হৈ আছে দলগাঁও সমষ্টিখনত আমাৰ হাতৰ ছবিখন থাকিব লাগে ফ্ৰেণ্ডলি হওক বা মিত্ৰতাটো আমিও বিচাৰিছোঁ চৰকাৰ আহিব লাগে কিন্তু দলগাঁও সমষ্টিত হাতৰ প্ৰতীকটো থাকিব লাগে কি ক'ব মিত্ৰতা সম্পৰ্কে কি ক'ব মিত্ৰতা সম্পৰ্কে আমি মিত্ৰতা বিচাৰোঁ আপাৰ আসামত সব জায়গাতে বিচাৰোঁ কিন্তু দলগাঁও সমষ্টিত ৰাইজৰ ভেটি একদম দুৰ্বল ৰাইজৰ দলৰ ভেটি আমি কংগ্ৰেছে বিগত আমাৰ যেতিয়া এডব দলৰ বিধায়ক হ'ল তাৰপিছত আমি যে সাধাৰণ ৰাইজে যিটো আমি ড্ৰাইভ দিছিলোঁ সেই হিচাপত আমাৰ পঞ্চায়তত ভাল ৰিজাল্ট এটা আমি পাইছোঁ 29টা পঞ্চায়তৰ ভিতৰত আমি 26টা আমি AP মেম্বাৰ পাইছোঁ AP তাৰপিছত 2টা ব্লক আছে 2টা ব্লক আমাৰে দখলত আছে 4টা ZPCৰ ভিতৰত আমি 3টা জিকিছোঁ তাৰে ভিতৰত এটা নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণে ৰাইজৰ দল জিকিছে আমি মিত্ৰতা হ'ব নালাগে আমি দলগাঁও সমষ্টিৰ মিত্ৰতা হ'ব নালাগে যদি বন্ধুত্ব খেলিব বিচাৰে আমি খেলিবৰ কাৰণে ৰাজি মিত্ৰতা আমি বিচাৰোঁ মিত্ৰতা যিহেতু আমাক হাইকমাণ্ডে মিত্ৰতা বিচাৰিছে আমিও বিচাৰোঁ কিন্তু দলগাঁও সমষ্টিত যিটো দলৰ কোনো ভেটি নাই সেইটো দলক আমি নিবিচাৰোঁ যিহেতু দলগাঁও সমষ্টিত কংগ্ৰেছ দুৰ্গ আৰু দলগাঁও সমষ্টিত কংগ্ৰেছেই জিকিব বুলি আমি আশাবাদী ইয়াত যিবিলাক সভা সমিতি হৈছিলে অখিল গগৈ যথেষ্ট সংখ্যক মানুহ হৈছিলে নহয় মানুহ হৈছে মানে অখিল গগৈ আহিছে তেখেতো এজন সন্মানীয় ব্যক্তি আৰু তেখেতক চোৱাৰ কাৰণে তেখেত বিভিন্ন সময়ত টিভিত আহে সেই হিচাপে মানুহে বহুত তেখেতক চাই চোৱাৰ এটা হেঁপাহ আছে মানুহৰ সেই হিচাপে মানুহ তেখেতৰ ওচৰত গৈছে সেইবুলি এইটো নহয় যে ৰাইজৰ দলৰ ভেটি ইয়াত মজবুত ইয়াত কংগ্ৰেছৰ ভেটি মজবুত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ ভেটি মজবুত হয় চাইমানি এয়া আছিলে প্ৰতিক্ৰিয়া দলগাঁও কংগ্ৰেছী কৰ্মীসকলৰ আৰু এই ধৰণে দলগাঁও কমিটিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হয় ধন্যবাদ মুকুট ৰাজ আপোনাক স্বাগতম আপোনাক ধন্যবাদ জনাইছোঁ মই এটা সৰু বিৰতিলৈ যাম বিৰতিৰ পৰা উভতি আহি মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ ওচৰলৈ আহিম আৰু নামনি উজনিৰ আৰু মই ভাস্কৰ ওচৰলৈও যাম ডক্টৰ বৰ্মন আমি এতিয়ালৈকে যিমানখিনি কথা দেখিলোঁ দলগাঁৱৰ পৰা আৰম্ভ কৰি বিহালী ইফালে বিনাকান্দি সকলোতে কংগ্ৰেছৰ মাজত এটা আকৌ এইটো হয়ে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মাজত নিজৰ মাজত তেওঁলোকে কোনো ধৰণৰ সংঘাতবিলাক প্ৰতিৰোধৰ প্ৰথমতে চেষ্টা নকৰে যাৰ কাৰণে এতিয়া সামগ্ৰিকভাৱে গোটেই ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপটটো অলপ বেলেগ হৈ যায় এতিয়া অখিল গগৈ মানে এতিয়া মূল প্ৰশ্নটো হৈছে মই এতিয়ালৈকে যিমানখিনি বুজি পাইছোঁ যে সংখ্যালঘু অধ্যুষিত চিটকেইটাত কংগ্ৰেছে নিজৰ আধিপত্য এৰি দিব লগা হ'ব পাৰে বুলি আশংকাৰ কাৰণেই এই নিৰ্বাচনী মিত্ৰতাসমূহৰ মানে হয়তো যদি ৰাইজৰ দলক যদি বাদ দিছে বাকীবিলাকক যদি আদৰিছে সকলোৰে কিন্তু মূল কথাটো হ'ল মিয়া চিট বা সংখ্যালঘু অধ্যুষিত চিটকেইটা এটা কথা মোৰ মনলৈ আহিছে এইখিনিতে সেইটো হৈছে কংগ্ৰেছে সংখ্যালঘু অধ্যুষিত বা মুছলিম অধ্যুষিত সমষ্টি ৰাইজৰ দলক এৰি দিবলৈ অস্বীকাৰ কৰিছে হয় তেখেতসকলৰ এটা নিজস্ব যুক্তিসংগত কাৰণ আছে নহ'লে অখিল গগৈৰ সেই সমষ্টিসমূহত উত্থান হৈ কংগ্ৰেছ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে কিন্তু মই যিটো কথা বোধগম্য হোৱা নাই সেইটো হ'ল অখিল গগৈক এৰি দিব বিচৰা নাই কিন্তু AIUDFক তাত বিন্নাকান্দি সমষ্টিত বা পূৰ্বৰ যমুনামুৰ সমষ্টিত বদৰুদ্দিন আজমলৰ জয় সহজ কৰি তোলাৰ কাৰণে সেই সমষ্টিত গণভিত্তি নথকা অসম জাতীয় পৰিষদক কিয় সমষ্টিটো এৰি দিবলৈ তেওঁলোকে বিচাৰিছে আৰু এটা কথা ইপিনে বিন্নাকান্দি সমষ্টি গণভিত্তি নথকা জাতীয় পৰিষদক এৰি দিব খুজিছে আনপিনে কিন্তু নাওবৈচা সমষ্টি অখিল গগৈক এৰি দিব বিচৰা নাই য'ত অখিল গগৈৰ গণভিত্তি আছে বা গণভিত্তি গঢ়িছে গতিকে এই কথাবিলাক নিমিলা হৈছে এই কথাবিলাকে এটা কথাৰে ইংগিত দিয়ে যিটো কথা তৃণমূলৰ ৰাইজৰ বক্তব্যত স্পষ্ট হৈ পৰিছে এইমাত্ৰ আপুনি দেখুৱাইছে যে তাত ৰকিবুল হুছেইনৰ যিটো গেম যিটো পুতেকক জিকাই অনাৰ প্লেন আৰু তাৰ কাৰণে AIUDFৰ লগত যিটো কংগ্ৰেছৰ যিটো এক ধৰণৰ গোপন আৰু সম্পৰ্ক ডেভেলপ হৈছে
এই কথাটো কিন্তু অশনি সংকেত কিয়নো ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি থাকোঁতে AIUDFৰ পৰা কংগ্ৰেছ দলটো বিচ্ছিন্ন কৰি AIUDFৰ মিত্ৰতাৰ পৰা আঁতৰি আনি অসমীয়া সমষ্টিসমূহলৈকে কংগ্ৰেছক লৈ যোৱাৰ প্ৰয়াস কৰিছিলে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনৰ পৃষ্ঠপোষকতাত যেন কংগ্ৰেছ দলটো AIUDFৰ লগত আকৌ এক ধৰণৰ গোপন বুজাবুজিলৈকে গুচি গৈছে আৰু খিলঞ্জীয়া অসমীয়াৰ পৰা যেন আঁতৰত গুচি যাবলৈ ধৰিছে কংগ্ৰেছ দলটো কংগ্ৰেছে আত্মমন্থন কৰিবলৈ অস্বীকাৰ কৰিছে ৰকিবুল হুছেইনৰ নিচিনা যিবিলাক নেতা কংগ্ৰেছত দপদপাই আছে কংগ্ৰেছত প্ৰভাৱ বিস্তাৰ কৰি আছে সেই নেতাবিলাকে কংগ্ৰেছ দলটো খিলঞ্জীয়াৰ পৰা আঁতৰি লৈ গৈ পেলাই সেই পূৰ্ববংগীয় মুছলমানৰ মাজত কনচেনট্ৰেট কৰি ৰাখিছে গতিকে কংগ্ৰেছে যিমান সোনকালে কথাবোৰ উপলব্ধি কৰে সিমানে কংগ্ৰেছৰ কাৰণে মংগল হয় আজি কংগ্ৰেছৰ আজি গৌৰৱ গগৈৰ নেতৃত্বত কেইবাটাও আজি ব্যৰ্থতা চকুত পৰিছে এটা হ'ল দলটো তেওঁ ধৰি ৰাখিব পৰা নাই আজি ভূপেন বৰাৰ নিচিনা অসমীয়া মন থকা নেতা আজি আঁতৰি যাবলৈ বাধ্য হৈছে ৰকিবুল হুছেইনৰ দৰে ইছলামপন্থী নেতাৰ আধিপত্য বিস্তাৰৰ কাৰণে আন এটা কথা হ'ল এই মিত্ৰতাক তেওঁ এটা লজিকেল কনক্লুজনলৈকে লৈ যাব নোৱাৰিলে লুৰিণজ্যোতি গগৈৰ দলৰ য'ত গণভিত্তি নাই সেই সমষ্টিবিলাক লুৰিণজ্যোতি গগৈক এৰি দিয়া হৈছে আনপিনে কিন্তু অখিল গগৈৰ য'ত গণভিত্তি আছে তেনেকুৱা সমষ্টি এৰি দিবলৈ অস্বীকাৰ কৰিছে আৰু এই কথাটোৱে কি কৰি তোলে যে বিৰোধী অনৈক্যৰ দিশত ইংগিত কৰে আৰু এই বিৰোধী অনৈক্যৰ পৰিণাম আজি কংগ্ৰেছ দলে ভুগিব লাগিব আৰু গুৰুত্বপূৰ্ণ কথা হ'ল এই AIUDFৰ লগত যি ধৰণৰ এক ধৰণৰ হলিগলিৰ ইংগিত পোৱা গৈছে ইয়ে খিলঞ্জীয়া ৰাইজক কিন্তু কংগ্ৰেছৰ পৰা আৰু অধিক আঁতৰাই নিব হয় মই পুনৰ মই উজনিলৈ যাব বিচাৰিছোঁ ভাস্কৰ ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনে এটা বৰ ডাঙৰ কথা কৈছে যে AIUDFৰ লগত গোপনে যিটো এটা আৰম্ভ হৈছে বিনাকান্দিৰ ৰাইজেও এই কথাটো প্ৰকাশ কৰিছে সেই কথাটোৱে কিন্তু উজনি অসমৰ ৰাজনীতিত বিশেষকৈ বহুত প্ৰভাৱ পেলাব কাৰণ এটা সময়ত কংগ্ৰেছে হু ইজ বদৰুদ্দিন বুলি কৈ তৰুণ গগৈ ডাঙৰীয়াই সেই নিৰ্বাচনী বৈতৰণিটো পাৰ হ'বলৈ সক্ষম হৈছিল আপোনাৰ লগত থকা লোকসকলক এইটো সোধক যে উজনি অসমৰ ৰাজনীতিত কংগ্ৰেছৰ বৰ্তমানৰ যি ৰাজনীতি চলি আছে বৰ্তমানৰ যি মিত্ৰতা কেন্দ্ৰিক খেল চলি আছে সেইটোৱে উজনি অসমত কেনেকুৱা প্ৰভাৱ পেলাব মই আপোনাৰ ওচৰলৈকে আহিছোঁ উজনিত যিহেতু মিত্ৰতাৰ কথা ওলাইছে বা এসময়ত বদৰুদ্দিন নাজমুলৰ দৰে লোকো আহি কংগ্ৰেছৰ লগত আছিল চামিল আপোনালোকে আজি কংগ্ৰেছ কৰ্মী হিচাপে কেনেধৰণৰ উজনি অসমত কেনেধৰণে আপোনালোকে কংগ্ৰেছৰ পৰা কি আশা কৰে চাওক আমাৰ কংগ্ৰেছ দলৰ এনেকুৱা এজন আমাৰ শক্তিশালী নেতা লাগে যিয়ে আমাৰ দলৰ হৈ কাম কৰে আমি এইটো নকওঁ দলে আমাৰ যাকে দিয়ক আমি তেওঁৰ লগত থাকি আমি ৰাইজে কাম কৰি যাম দলৰ আমাৰ যেনেকুৱাই নহওক আমাৰ কাম কৰি আমি আগুৱাই লৈ যাম ভাল এজন যাতে আমাক দলৰ পৰা আমাক ভাল কৰ্মী লাগে যদি মিত্ৰতাও হয় হাইকমাণ্ডে যদি আপোনালোকৰ মিত্ৰতা কৰে তেন্তে কংগ্ৰেছ কৰ্মী হিচাপে আপোনালোক কেনেদৰে আগবাঢ়িব আমাৰ দলে যি বিচাৰে তেওঁলোকে যি বিচাৰে আমি তাতে আমি তেওঁলোকৰ দলৰ লগতে আমি আছোঁ আপোনাৰ কি ক'ব একেটাই প্ৰশ্ন কি কৈছিলে প্ৰশ্ন যদি মিত্ৰতা হয় দলে যদি আপোনালোকক মিত্ৰতা প্ৰস্তাৱ দিয়ে বা এনেধৰণৰ যদি মিত্ৰতা প্ৰস্তাৱ আহে আপোনালোকে কেনেধৰণে কংগ্ৰেছ কৰ্মী হিচাপে আগবাঢ়িব বা দলটোক লৈ কেনেদৰে আগবাঢ়ি যাব চাওক বৰ্তমান সময়ত মোহিনী সমষ্টিত কংগ্ৰেছ দলৰ ভেটি যথেষ্ট শক্তিশালী প্ৰত্যেকটো বুথ শক্তিশালী হৈ আছে মোহিনী সমষ্টিত এই ইয়াৰ মিত্ৰতা হ'লেও কংগ্ৰেছ দলৰ প্ৰাৰ্থীহে আমি বিচাৰোঁ মোহিনী সমষ্টিত এনেকুৱা এজন কংগ্ৰেছৰ বহুতকেইজন প্ৰাৰ্থীৰ দাবীদাৰ আছে দলে যাকে দিয়ে আমি সমৰ্থন কৰিম হয় ধন্যবাদ জনাইছোঁ ভাস্কৰ মই ডিব্ৰুগড়লৈ গৈছোঁ কাৰণ খোৱাং সমষ্টি ইতিমধ্যে লুৰিণজ্যোতিত তেওঁ নিজে প্ৰাৰ্থী হোৱাৰ কথা ওলাই আছে আৰু অসম জাতীয় পৰিষদক এৰি দিব বুলি প্ৰায় নিশ্চিত হৈছে সেইখিনি সময়ত দলীয় কৰ্মীসকলে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ ডিব্ৰুগড় ছিনিয়ৰ ব্যুৰ চিফ সুৰত দত্তৰ কাষলৈ গৈছোঁ হয় ছায়া খোৱাং সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে কি বিচাৰে প্ৰকৃততে এই নিৰ্বাচনত তেওঁলোকে মিত্ৰতা বিচাৰেনে তেওঁলোকে নিজৰ চিম্বলত নিৰ্বাচন খেলাটো বিচাৰে তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তিনিগৰাকী আমি তেওঁৰ মনোভাৱ জানিব বিচাৰিম আগন্তুক নিৰ্বাচনত হয়তো মিত্ৰতা প্ৰসংগ উত্থাপন হৈ আছে খোৱাং সমষ্টিটো এৰি দিয়াৰ প্ৰসংগ উত্থাপন হৈ আছে তৃণমূল কৰ্মী হিচাপে আপোনালোকে কি বিচাৰে খোৱাং সমষ্টিত খোৱাং সমষ্টিত আমি তৃণমূল কৰ্মী হিচাপে খোৱাং সমষ্টিত আমি হাতৰ চিম্বল বিচাৰোঁ হাতৰ যিহেতু আমাৰ শক্তিশালী হৈ আছে ডিব্ৰুগড় 6টা বিধানসভা সমষ্টিৰ ভিতৰত খোৱাং সমষ্টিয়ে আমাৰ যিহেতু শক্তিশালী সাংগঠনিক দিশত সেইকাৰণে আমি হাতৰ চিম্বলটো বিচাৰোঁ মিত্ৰতা লাগে মিত্ৰতা নালাগে বুলি কোৱা নাই যদি অজাপৰ দলৰ সভাপতিজনৰ যিটো চিট যিহেতু শক্তিশালী বুলি ভাবে তেওঁলোকক তাত দিব লাগে আৰু আমাক খোৱাং সমষ্টি ডিব্ৰুগড় জিলাখনৰ ভিতৰত সাংগঠনিক দিশত অতি শক্তিশালী সেইকাৰণে আমি সদায় তৃণমূল কৰ্মী হিচাপে যিখিনি আমি দলত লাগি আছিলোঁ যি কষ্ট কৰি লাগি আছোঁ আজি 10-15 বছৰ ধৰি যিহেতু হাতৰ চিম্বলত খেলিবৰ কাৰণে সেইকাৰণে এইবাৰ আমাৰ হাতৰ চিম্বল পালে নিশ্চয় কংগ্ৰেছ কৰ্মী জয় হ'ব
আপুনি কি ভাবে আপোনালোকৰ আপোনালোকৰ কথা শুনিবনে আপোনালোকে যিটো আশা কৰিছে আপুনি কি বিচাৰে খোৱাং কংগ্ৰেছ কৰ্মী হিচাপে আমি তৃণমূল কংগ্ৰেছ কৰ্মী হিচাপে আমি খোৱাং সমষ্টিত আমাৰ কংগ্ৰেছৰ হাতৰ চিহ্নতে বিচাৰিছোঁ তাৰপিছত আৰু বহুদিনৰ পৰা আমি ধৰক কংগ্ৰেছ কৰি আছোঁ কংগ্ৰেছ কৰি থকাৰ কাৰণে ধৰক আমি খোৱাং সমষ্টিটো আমাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ আমাক হাতৰ চিহ্নত দিব লাগে তাকে ক'লোঁ আপুনি কি বিচাৰে এগৰাকী জ্যেষ্ঠ কৰ্মী হিচাপে ময়ো সেই তৃণমূল কৰ্মী হিচাপে খোৱাং কংগ্ৰেছ হিচাপে মানে হাতৰ চিম্বলটো বিচাৰোঁ আৰু তৃণমূল কৰ্মী কথাবিলাক ওপৰৰ নেতাসকলে বুজি পাব লাগে হয় ছায়া এয়া আছিল খোৱাং সমষ্টিত তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী যিসকলে দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ সৈতে জড়িত তেওঁলোকৰ মনৰ ভাৱ হ'ল খোৱাং সমষ্টিটো তেওঁলোকৰ যি হাতৰ চিম্বল আছে সেই হাতৰ চিম্বলত নিৰ্বাচন খেলিবলৈ দিব লাগে আৰু তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যি মনোভাৱ সেই মনোভাৱ তেওঁলোকে শীৰ্ষ নেতৃত্বই হাই কামাণ্ডে শুনিব লাগে আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিব লাগে সাংগঠনিক ধন্যবাদ সুৰজ খোৱাঙৰ পৰা আপুনি আমাক ৰাইজৰ মনৰ কথা জনালে মই শেষ কৰিব লাগিব একেবাৰে কম সংক্ষেপতে এই গোটেই সামগ্ৰিক যিটো বিষয় এফালে ৰাইজৰ দলৰ লগত মিত্ৰতা একেবাৰে নহ'ব বুলিয়ে ধৰা হৈছে আৰু বাকী যিকেইটা আসন এৰি দিছে তাতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ এতিয়া কি হ'ব পাৰে বুলি ভাবে আপুনি নাই এই তৃতীয়বাৰৰ বাবে NDA চৰকাৰ 10 বছৰ থাকিল আৰু 10 বছৰ থকাৰ পাছত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠনৰ কাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে আজি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ঘোষণা কৰিছে যে 103টা সমষ্টিত বিজেপি ভাল আৰু 40খন নতুন মুখ আহিব পাৰে এনেকুৱা ধৰণৰ কথা এটা কৈছে তাৰ বিপৰীতে আকৌ কংগ্ৰেছ আৰু তেওঁলোকৰ বিৰোধী ঐক্যসকলে লগ লাগি এইবাৰ বিজেপিক প্ৰতিহত কৰিব বুলি আগৰ পৰা ঘোষণা কৰি আছিল কিন্তু প্ৰতিহত কৰিব বুলি তেওঁলোকে ঘোষণা কৰিছিল কিন্তু তাৰ বাবে তেওঁলোক কিন্তু প্ৰস্তুতি নাই আজি সেই কথাটো প্ৰমাণ হৈছে আৰু যদি এনেধৰণে আউল লাগি থাকে তেতিয়াহ'লে কংগ্ৰেছো ক্ষতিগ্ৰস্ত হ'ব ৰাইজৰ দলো ক্ষতিগ্ৰস্ত হ'ব AJPও ক্ষতিগ্ৰস্ত হ'ব কাৰণ গোটেইকেইটা দলৰ ইটোৰ সিটোৰ ওপৰত কিন্তু নিৰ্ভৰ কৰি চলি আছে হয় বৰ্মন ডাঙৰীয়া আমি শেষ কৰিব লাগিব মানে এই সামগ্ৰিক প্ৰেক্ষাপটত উজনি নামনিৰ ৰাজনীতিয়ে এতিয়া মানে বিৰোধী ৰাজনীতিয়ে কেনে গতি কৰিব বুলি আপুনি ভাবে কি ধৰণৰ হ'ব একচুৱেলি নিৰ্বাচন অহাৰ আগতেই বিৰোধী বিধ্বস্ত হৈছে এনেকুৱা এটা দৃশ্য স্পষ্ট হৈ পৰিছে আৰু ইয়াৰ বিপৰীতে বিজেপি বা NDA সামগ্ৰিকভাৱে অতি সুসংগঠিতভাৱে ৰাইজৰ মাজলৈকে বিজেপিয়ে এতিয়া বুথ লেভেললৈকে যোৱা নাই পৃষ্ঠা লেভেললৈকে গৈছে ঘৰে ঘৰে গৈছে মই আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম এইটো দেখিছোঁ তৃণমূলত মই বিচৰণ কৰি থাকোঁ বিভিন্ন সময়ে সমাজ সচেতন ব্যক্তি হিচাপে মই দেখিছোঁ মোৰ আশে পাশে গাঁওবিলাকত মানুহে ঘৰে ঘৰে বিজেপিৰ পতাকা আঁৰি থৈ দিছে গতিকে বহুত সমষ্টিত ৰিজাল্ট ওলাইয়ে গৈছে ধাৰণাটো কেনেকুৱা হৈছে বা পৰিৱেশ মুড অফ দ্য পিপুল এইটো সম্পূৰ্ণভাৱে বিজেপি এটা চেণ্টিমেণ্ট ইনকামবেণ্ট চেণ্টিমেণ্ট এটা প্ৰবাহিত হৈছে মই এটা এই আপুনি খোৱাং সমষ্টিৰ বিষয়ে অকণমান মই এটা বিন্দু ক'ব ভাল পাম যিটো উল্লেখ কৰিছে উৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ এক শক্তিশালী এক ব্যক্তিত্ব আছে যেন মোৰ ধাৰণা হয় কিন্তু তেওঁ মানুহজন ৰাজনৈতিকভাৱে অস্থিৰ হৈ দল মানে সমষ্টি সলনি কৰি থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জালুকবাৰী সমষ্টিৰ প্ৰথম নিৰ্বাচন খেলতে হাৰিছিলে কিন্তু সেই সমষ্টিত তেখেতে জনতাৰ সেৱা কৰি থাকিলে নিৰন্তৰ সেৱা কৰি থাকিলে আৰু সেই সমষ্টিৰ ৰাইজে তেখেতক ইমান অভাৰৱেলমিংলি ইমানবাৰ জয়যুক্ত কৰাইছে আৰু প্ৰত্যেকবাৰে ভোটাৰ ডিফাৰেন্সটো বেছি হিউজ মাৰ্জিনত জয়লাভ কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দুটা কথা ৰাজনীতি শিকিব লাগে এই খোৱাং সমষ্টিত তেখেতৰ উইনেবিলিটি কিমান আছে মই এটা সৰু জাষ্ট ফেক্ট ক'ব বিচাৰিছোঁ খোৱাং সমষ্টিত চাব বিজেপিয়ে এতিয়া আপোনাৰ চাহ জনগোষ্ঠীৰ মাজত এতিয়া অভেদ্য দুৰ্গ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ST ৰাইজ বিজেপিৰ লগত আছে আৰু তাত খোৱাং সমষ্টিত চাহ জনজাতি আৰু ST ভোটাৰ লগ লাগিলে হৈ যায় 40% T ভোটাৰ আছে 28% ST ভোটাৰ আছে 12.6% এতিয়া চাব আপুনি তাত আহোম জনগোষ্ঠী গুৰুত্বপূৰ্ণ ভূমিকা আছে প্ৰায় 40% এই আহোম জনগোষ্ঠীৰ ভোটাৰ মই ধৰিলোঁ যে লুৰিণজ্যোতি গগৈয়ে যদি সেই সমীকৰণ কৰিছে 30% পালে যদি 10% যদি চক্ৰ গগৈয়ে পাই যায় 50% হৈ গ'ল উইনিং কেপাচিটি হৈ গ'ল অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ উইনিং কেপাচিটিটো কোনো দিশৰ পৰাই খোৱাং সমষ্টিত নহয়গে আৰু ইয়াৰ আগতে লুৰিণজ্যোতি গগৈৰ পাৰ্টিৰ গণভিত্তি নাছিলে মাত্ৰ 8% ভোট পাইছিলে যোৱাবাৰ নিৰ্বাচনত যদি কি মৰহাস কৰি তেওঁ খোৱাং সমষ্টিত নিৰ্বাচন খেলিব বিচাৰিছে সেইটো বোধগম্য হোৱা টান কোন এটা আৰু উন্নয়নমূলক আঁচনি সৰ্বব্যাপী সৰ্বস্পৰ্শী যি উন্নয়নমূলক আঁচনি গাঁৱে গাঁৱে গৈছে মানুহক জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলে বেনিফিট পাইছে
সেই সুবিধাটো বিজেপিয়ে পাবই, তাৰ প্ৰফিটটো বিজেপিয়ে পাবই, ৰাজনৈতিক পলিটিকেল ডিভিডেণ্টটো পাবই। ইয়াৰ উপৰিও জনগোষ্ঠীয় যি সমীকৰণ মই দেখুৱালো এইমাত্ৰ, জনগোষ্ঠীয় সমীকৰণৰ দিশৰ পৰাও লুৰিণজ্যোতি গগৈৰ সমীকৰণটো কোনো পধ্যে তাত নজমে। গতিকে কি হিচাপত তেওঁ কি এটা ৰাজনৈতিকভাৱে অদূৰদৰ্শী সিদ্ধান্ত লোৱা যেন লাগিছে। তেওঁ য'ত লাগি আছিলে 10 বছৰ 5 বছৰ যদি সেই সমষ্টিয়ে নিৰবিচ্ছিন্নভাৱে ৰাইজৰ মাজত কানেক্ট হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে চাগে ৰাজনৈতিকভাৱে তেখেত লাভৱান হ'লহেঁতেন, মোৰ ধাৰণা। ধন্যবাদ জনাইছোঁ। খুব গুৰুত্বপূৰ্ণ কথা কৈছে। নিজৰ এটা সমষ্টি, নিৰ্দিষ্ট এটা সমষ্টি থকাটো প্ৰত্যেকগৰাকী ৰাজনীতিবিদৰ বা জনপ্ৰতিনিধি হোৱাৰ আকাংক্ষা ৰখা প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে খুবেই প্ৰয়োজনীয়। আজি খোৱাং, কাইলৈ দুলীয়াজান, পৰহিলৈ নাহৰকটীয়া যদি ভাবি থাকে, তেতিয়াহ'লে কাম কোনটো সমষ্টিত কৰিব আৰু তাৰ পাছত হাজাৰ ৰাজনৈতিক সমীকৰণেও কিন্তু ৰাইজৰ ওচৰ কাষ চপাই নিবৰ কাৰণে বৰ পৰ্যাপ্ত নহয়গৈ। গতিকে বিৰোধীৰ ৰাজনীতিত আমি যিকেইটা লেকিউনা বা যিকেইটা আমি দুৰ্বল দিশ দেখিছোঁ, তাত নিজৰ কাৰণে সমষ্টি নিৰ্ধাৰণ কৰোঁতেও তেওঁলোকে কিছু পৰিমাণে আৰু অকণমান সচেতন হোৱা উচিত আছিল বা উচিত আছে। আৰু কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে যদি সঁচাকৈয়ে গৌৰৱ গগৈ বা 100-150 বছৰীয়া কংগ্ৰেছ দলটোৱে যদি এই নিৰ্বাচনী সমীকৰণত ভুল কৰে, তেতিয়াহ'লে তাৰ পৰিণতিও ৰাইজেই দিব। গতিকে সকলোবিলাক ৰাইজৰ ওপৰত, সকলোৰে উদ্ধত ৰাইজৰ স্বাৰ্থ, ৰাইজৰ ভৱিষ্যত, শক্তিশালী বিৰোধী সকলোকে লাগে। এতিয়া কথাটো হৈছে যে নিৰ্বাচনমুখৰ সময়ত কেলকুলেশ্যন বা সমীকৰণে সদায় একাংশ অংক মাষ্টৰৰ সৃষ্টি কৰে, কিন্তু সেই অংক মাষ্টৰসমূহে যদি ভুল কেলকুলেশ্যন কৰে, সেয়াৰ ফল কিন্তু দলবিলাকে ভোগ কৰে। পৰৱৰ্তী সময়ত আমাৰ এনেধৰণৰ আলোচনা অব্যাহত থাকিব। দুয়োজন পেনেলিষ্টক আমি ধন্যবাদ জনাইছোঁ আৰু ৰাজ্যৰ প্ৰত্যেকটো কোণত থকা আমাৰ সতীৰ্থসকললৈ ধন্যবাদ। শুভৰাত্ৰি, সামৰিছোঁ।